Hello. Start কৰিম Okay, done. নমস্কাৰ আপোনালোক সকলোকে স্মাৰ্ট আইএছৰ অসমীয়া মাধ্যমৰ অন্য এটা ভিডিঅ'লৈ আদৰণি জনাইছোঁ আমি যিহেতু এইটো সময়ত পলিটি মানে ভাৰতৰ ৰাজনীতি পঢ়ি আছোঁ সো এতিয়ালৈকে আমি কি পঢ়িলোঁ আমি আপোনাৰ মৌলিক অধিকাৰ পঢ়িলোঁ প্ৰস্তাৱনা পঢ়িলোঁ তাৰপিছতে আমাৰ সংঘ আৰু ইয়াৰ ৰাজ্যসমূহৰ কথা পঢ়িলোঁ তাৰপিছতে মৌলিক কৰ্তব্য পঢ়িলোঁ ৰাষ্ট্ৰীয় নিৰ্দেশনাত্মক নীতিসমূহ পঢ়িলোঁ তাৰপিছত আমি যিখিনি অনুসূচী আছে অনুসূচীখিনি যোৱাকালি চালোঁ কাৰণ সেইখিনিৰ পৰা যোৱা বছৰ কুৱেশ্যন আহিছিলে আৰু এই বস্তুখিনি যিখিনি ধৰি লওক কুৱেশ্যন বনাব পৰা প্ৰশ্ন বনাব পৰা সম্ভাৱনা থাকে সেই বস্তুখিনি আমি বেছি ভালকৈ চাব লাগে সো আজিৰ পৰা আজি আমি চাম যে আমাৰ ৰাষ্ট্ৰপতি তাৰপিছতে ৰাষ্ট্ৰপতিৰ লগতে উপৰাষ্ট্ৰপতিটো চাব লাগিব কিন্তু ৰাষ্ট্ৰপতিটোৰ লগতে যদি আমি ৰাজ্যপালটো চাব পৰা হ'লে বেছি ভাল হ'লহেঁতেন কিন্তু ৰাজ্যপাল চাবলৈ গ'লে ভিডিঅ'টো বহুত বেছি দীঘল হৈ যাব আৰু তেতিয়া আপোনালোকৰে হয়তো চাগে আমনি লাগিব সেইটো কাৰণে আজি আমি ৰাষ্ট্ৰপতি আৰু উপৰাষ্ট্ৰপতি চাম তাৰপিছত আমি ৰাজ্যপাল বা প্ৰধানমন্ত্ৰী বা আমাৰ মুখ্যমন্ত্ৰী তেওঁলোকক চাম মানে কিছুমান ৰিলেশ্যন আছে যেনেকৈ আমাৰ ৰাষ্ট্ৰপতিৰ লগত সামঞ্জস্য আছে কাৰ আমাৰ ৰিলেশ্যন আছে ধৰি লওক আমাৰ ৰাজ্যপালৰ আকৌ ইফালে প্ৰধানমন্ত্ৰীৰ লগত মানে সামঞ্জস্য আছে কাৰ আমাৰ মুখ্যমন্ত্ৰী তেনেকুৱাকৈ যিবিলাক বস্তু যিবিলাক মানে বিষয়ৰ সামঞ্জস্য আছে সেইখিনি আমি একেলগে পঢ়িলে আমাৰ কষ্টটো কম হ'ব আৰু যেতিয়া আমি বিশেষকৈ আপোনালোকে এটা কথা মন কৰিব যেতিয়াই কিবা এটা পঢ়ে ন যেতিয়া দুটা একে নিচিনা বস্তু পঢ়ে তেতিয়া সিহঁত দুটাৰ মাজত থকা পাৰ্থক্যটো উলিয়াবলৈ ট্ৰাই কৰিব যদি পাৰ্থক্যটো উলিয়াব পাৰে পাৰ্থক্যটো উলিয়াই পেলাই পঢ়িব পাৰে তেতিয়াহ'লে আপোনালোকৰ বস্তুবোৰ বেছি মনত থাকে বেছি সহজে মনত থাকে আৰু সেইটো মানে এটা আমাৰ হিউমেন মাইণ্ডৰ মানে মানুহৰ মস্তিষ্কৰ এটা বৈশিষ্ট্য বুলি ক'ব পাৰি যেতিয়াই আমি কিবা এটা বস্তুৰ পাৰ্থক্য উলিয়াই পেলাই পঢ়িব যাওঁ তেতিয়াহ'লে তাত বেছি সহজে মনত থাকে ঠিক আছে এতিয়া আজি আমাৰ যি বিষয়টো হৈছে এইটো হৈছে আমাৰ ভাৰতৰ ৰাষ্ট্ৰপতি আৰু কোন উপৰাষ্ট্ৰপতি এতিয়া ভাৰতৰ ৰাষ্ট্ৰপতি বুলি ক'লে আপোনালোকে এটা কথা জানে এই চাওক আৰু এটা কথা কৈ থওঁ গোটেইবোৰ অনুচ্ছেদ আপোনালোকে মনত ৰাখিব নালাগে এতিয়া ভাৰতৰ ৰাষ্ট্ৰপতি বুলি ক'লে 52 নম্বৰ অনুচ্ছেদৰ পৰা 78 নম্বৰ অনুচ্ছেদলৈকে আছে আপোনাৰ এইখিনি মানে ইয়াৰ লগত তেওঁৰ লগত জড়িত কিন্তু আপুনি সেইবুলি গোটেই অনুচ্ছেদবোৰ মনত ৰাখিব নালাগে গোটেই অনুচ্ছেদবোৰ প্ৰয়োজন নাই এইখিনি যিখিনি ইম্পৰ্টেণ্ট অনুচ্ছেদ আছে সেই অনুচ্ছেদবিলাক মই কৈ যাম সেই অনুচ্ছেদবিলাক আপোনালোকে মনত ৰাখি গ'লেই হ'ল ঠিক আছে গোটেইবোৰ মনত ৰাখিব গ'লে আপোনালোক পুৰা কনফিউজনত আহি যাব মানে গোটেই খেলি মেলি লাগি যাব সেইটোকে নকৰিব সো এতিয়া আমাৰ কোনটো ভাগৰ ভিতৰত পৰে আমাৰ যিটো 4 নম্বৰ ভাগলৈকে আমি কালি পঢ়িলোঁ আমাৰ যিটো 5 নম্বৰৰ ভাগ সংবিধানৰ 5 নম্বৰৰ ভাগত আমাৰ কি হৈছে 52ৰ পৰা অনুচ্ছেদ 52ৰ পৰা 78ৰ ভিতৰত কি আছে আমাৰ আমি বিষয় আমাৰ যি ইউনিয়ন এক্সিকিউটিভ বুলি কয় আমাৰ কেন্দ্ৰীয় কাৰ্যপালিকা বুলি কয় তেওঁলোকৰ ওপৰত পঢ়িম ঠিক আছে এতিয়া চাওক বিশেষকৈ ৰাষ্ট্ৰপতিৰ ওপৰত কাৰণ এইটো আপোনাৰ গোটেইখিনি ইউনিয়ন এক্সিকিউটিভৰ আপোনাৰ ক'ৰ পৰা ক'লে আছে 52ৰ পৰা সিফালে 151লৈকে আছে হয়নে 52ৰ পৰা 151লৈকে আছে কিন্তু তাৰে ভিতৰত 78লৈকে আমি ৰাষ্ট্ৰপতিৰ ওপৰত পঢ়িম ঠিক আছে এতিয়া আমাৰ কেন্দ্ৰীয় কাৰ্যবাহী এতিয়া আপোনালোকে জানেনে বিধানমণ্ডল বা বিধায়িনী বা কেন্দ্ৰীয় কাৰ্যবাহী বুলি ক'লে কি বুজায় কেন্দ্ৰীয় কাৰ্যবাহী বুলি কোৱাৰ লগে লগে আমাৰ যি এক্সিকিউটিভ বোলা শব্দ এটা আছে ন সেই এক্সিকিউটিভখিনি বুজায় এতিয়া কেন্দ্ৰীয় কাৰ্যবাহী বুলি যদি কোৱা যায় তেতিয়াহ'লে কেন্দ্ৰীয় কাৰ্যবাহীত কোন পৰে বুলি কৈছে ৰাষ্ট্ৰপতি পৰে উপৰাষ্ট্ৰপতি পৰে প্ৰধানমন্ত্ৰী পৰে মন্ত্ৰী পৰিষদ পৰে আৰু ভাৰতৰ এটৰ্নি জেনেৰেল পৰে ঠিক আছে ভাৰতৰ এটৰ্নি জেনেৰেল পৰে ৰাষ্ট্ৰপতি পৰে উপৰাষ্ট্ৰপতি পৰে প্ৰধানমন্ত্ৰী পৰে আৰু মন্ত্ৰী পৰিষদ ক'ত পৰে কেন্দ্ৰীয় কাৰ্যপালিকাত পৰে কিন্তু এই কাৰ্যপালিকাখিনি তেওঁলোক হৈছে ৰাজনৈতিক কাৰ্যপালিকা ইয়াৰ উপৰিও চৰকাৰ বা প্ৰশাসনীয় কাৰ্যপালিকা কোন হৈছে আমাৰ বিষয়াসকল যি আপোনালোক হ'বলৈ গৈ আছে আপোনালোক এতিয়া APSC পাছ কৰিলে কি হ'ব প্ৰশাসনিক বিষয়া হ'ব আৰু প্ৰশাসনিক বিষয়াসকলো কি হয় আমাৰ কাৰ্যপালিকা হয় আৰু তেওঁলোক চৰকাৰৰ বা প্ৰশাসনীয় কাৰ্যপালিকা হয় আৰু
এখেতসকল হৈছে আমাৰ ৰাজনৈতিক কাৰ্যপালিকা ঠিক আছে কোন কোন পৰিব কাৰ্যপালিকাত ৰাষ্ট্ৰপতি পৰিব উপৰাষ্ট্ৰপতি পৰিব প্ৰধানমন্ত্ৰী পৰিব মন্ত্ৰী পৰিষদ পৰিব আৰু এটৰ্নি জেনেৰেল পৰিব ঠিক আছে তে ৰাষ্ট্ৰপতিজন হৈছে আমাৰ ভাৰতৰ প্ৰথম নাগৰিক ঠিক আছে আৰু আমাৰ ভাৰতৰ গোটেই ভাৰত ৰাজ্যখনৰ বা ভাৰত ৰাষ্ট্ৰখনৰ মুৰব্বী কোন হৈছে আমাৰ ৰাষ্ট্ৰপতি ঠিক আছে আৰু তেখেত আছে আমাৰ ভাৰতৰ প্ৰথমজন নাগৰিক প্ৰথমজন নাগৰিক আমাৰ অনুচ্ছেদ 52 তেখেতৰ বিষয়ে উল্লেখ আছে ঠিক আছে তেখেতৰ ৰাষ্ট্ৰপতিৰ বিষয়ে উল্লেখ আছে আৰু ৰাষ্ট্ৰৰ তেখেত কিহৰ প্ৰতীক হৈছে চাওক তেখেত হৈছে ৰাষ্ট্ৰৰ একতা অখণ্ডতা আৰু সংহতিৰ প্ৰতীক এটো মনত ৰাখিব যে আমাৰ ভাৰতৰ ৰাষ্ট্ৰৰ একতা এনেকুৱাকৈ ধৰি লওক আপোনাৰ কুৱেশ্যন এটা বনাওঁতে ষ্টেটমেণ্ট এটা বনাওঁতে বাক্য এটাত এনেকৈ দিব পাৰে যে আমাৰ প্ৰধানমন্ত্ৰীজন হৈছে ৰাষ্ট্ৰৰ একতা অখণ্ডতা আৰু সংহতিৰ প্ৰতীক এতিয়া ৰাষ্ট্ৰৰ একতা অখণ্ডতা সংহতিৰ প্ৰতীক জানো প্ৰধানমন্ত্ৰী নহয় ন কোন হয় ৰাষ্ট্ৰপতি সো আমি গম পাই গলো ভুল ওলাইছে বুলি আৰু যদি এনেকেও দি দিয়ে যে ৰাষ্ট্ৰপতিজন ৰাষ্ট্ৰৰ একতা অখণ্ডতা বা আপোনাৰ ভাতৃত্ববোধৰ প্ৰতীক তেতিয়াওতো নহব হয়নে শব্দৰ খেল মেইন কথা হৈছে আপোনাৰ শব্দৰ খেল এই গোটেই কুৱেশ্যনবিলাক যে আমি যে ভুল কৰি থৈ আহো বা কুৱেশ্যনবিলাক যে আমি কেতিয়াবা বুজি নাপাওঁ ইয়াৰ মেইন কাৰণটোৱে হৈছে শব্দৰ খেল ঠিক আছে শব্দৰ মানে শব্দৰ সলনা সলনিৰে আমি কি কৰিব পাৰোঁ বিভিন্ন কুৱেশ্যন বিভিন্ন প্ৰশ্ন বনাব পাৰোঁ আৰু সেই প্ৰশ্নবোৰ শব্দৰ খেলবোৰ যদি জানিব পাৰোঁ বা জানো তেতিয়াহ'লে আমি সেই প্ৰশ্নবোৰৰ শুদ্ধ উত্তৰটো উলিওৱাত অতি সহজে উলিয়াব পাৰিম হয়নে পঢ়াবোৰ যেতিয়া পঢ়িব ন পঢ়োঁতে অকণমান মানে আপোনালোকে কি হ'ব এক্টিভ হ'ব ঠিক আছে মনোযোগ দি পঢ়িব আৰু এক্টিভ মাইণ্ডত পঢ়িব যাতে আপোনালোকে গম পাই আছে কি পঢ়িছে আৰু পঢ়োঁতে এটলিষ্ট লাইন বাই লাইন যেতিয়া পঢ়িব নহয় তেতিয়া আপোনালোকে এটা বস্তু চাই যাব যে এই লাইনটোৰ পৰা আমাৰ কি কুৱেশ্যন হ'ব পাৰে এই লাইনটোৰ পৰা আমাৰ কি প্ৰশ্ন হ'ব পাৰে সেই বস্তুখিনি আপোনালোকে মন দি যাব ঠিক আছে সেইখিনি নিজে কৰিব লাগিব আৰু যিমান নিজে কৰিব চাওক কথাবোৰ এনেকুৱা হৈছে যে আমি আপোনালোকক কৰি দিব পাৰোঁ ঠিক আছে আমি আপোনালোকক কৰি দিম যিমানখিনি আপোনালোকক লাগে সিমানখিনি কৰি দিম কিন্তু অলপমানটো আপোনালোকৰ ফালৰ পৰা সঁহাৰি লাগিব আপোনালোকে নিজেও চেষ্টা কৰিব লাগিব আপোনালোকে নিজে চেষ্টা নকৰিলে বস্তুবোৰ মনত নাথাকিব নহয় আৰু নিজে চেষ্টা কৰিলে যিমান ভালকৈ মনত ৰাখিব বাকী বেলেগে আপোনাক যিমানেই চেষ্টা নকৰক কিয় সিমানখিনি মনত নাথাকিব এতিয়া আমি কাৰ কথা চাম আমি ভাৰতৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ কথা কাম ঠিক আছে অনুচ্ছেদ 52ত ৰাষ্ট্ৰপতিৰ কথা উল্লেখ আছে বুলি ক'লো এতিয়া অনুচ্ছেদ 54 আৰু 55ত কি আছে ৰাষ্ট্ৰপতি নিৰ্বাচনৰ কথা লিখা আছে ঠিক আছে হিফালে অনুচ্ছেদ 58ত নেকি আপোনাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ অৰ্হতাৰ কথা লিখা আছে এতিয়া চাওক ৰাষ্ট্ৰপতি নিৰ্বাচনটো কেনেকুৱা নিৰ্বাচন হয় বাৰু পৰোক্ষ নিৰ্বাচন নে প্ৰত্যক্ষ নিৰ্বাচন কেতিয়াবা আপোনালোকে ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ক্ষেত্ৰত ভোট দি পাইছেনে নাই পোৱা চাগে হয় নাই ভোট দিয়া হ'লে সেইটো প্ৰত্যক্ষ হ'লহেঁতেন কিন্তু ইয়াৰ নিৰ্বাচনটো হৈছে ৰাষ্ট্ৰপতি নিৰ্বাচনটো পৰোক্ষ নিৰ্বাচন ইয়াত আমি ভোট নিদিওঁ ইয়াত এটা মানে কি আছে নিৰ্বাচনী মণ্ডল আছে ঠিক আছে যাক আমাৰ ইলেক্টৰেল কলেজ বুলি কোৱা হয় ইংলিছত নিৰ্বাচনী মণ্ডল আছে এই নিৰ্বাচনী মণ্ডলৰ কিছুমান সদস্য আছে সেই সদস্যসকলে ভোট দি পেলাই কি কৰে ৰাষ্ট্ৰপতিক নিৰ্বাচন কৰে হয়নে এতিয়া কথাটো হৈছে আমাৰ যি সংসদ আছে সংসদত যিমানখিনি আমাৰ সদস্য আছে বা আমাৰ যি বিধানসভা আছে বিধানসভাৰ যিমানখিনি সদস্য আছে হয়নে এই সদস্যসকলৰ সকলোৱে ৰাষ্ট্ৰপতি নিৰ্বাচনত ভাগ নলয় এতিয়া ৰাষ্ট্ৰপতি নিৰ্বাচনত কোনে কোনে ভাগ লয় এতিয়া ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ক্ষেত্ৰত এতিয়া যদি আমি সংসদৰ কথা কওঁ সংসদত কি হয় সংসদত দুই ধৰণৰ সদস্য থাকে এক ধৰণৰ সদস্য হৈছে যোনবোৰ নিৰ্বাচিত হয় ধৰি লওক আমাৰ লোকসভাৰ যিখিনি সংসদ আছে তেওঁলোকক আমি প্ৰত্যক্ষ নিৰ্বাচনৰ জৰিয়তে আমি নিজে ভোট দি পেলাই তেওঁলোকক নিৰ্বাচন কৰি পঠিয়াওঁ বাকি ৰাজ্যসভাৰ যিখিনি সংসদ আছে তেওঁলোকক কি আমি প্ৰত্যক্ষ নহয় পৰোক্ষভাৱে মানে আমাৰ যিখিনি বিধায়ক আছে তেওঁলোকে ভোট দি পেলাই তেওঁলোকক নিৰ্বাচন কৰি পঠিয়ায় সেইটো পৰোক্ষ নিৰ্বাচন হৈ গ'ল কিন্তু তাৰ লগতে সেই সংসদত কিছুমান আপোনাৰ এনেকুৱা নিৰ্বাচিত নহয় তেওঁলোকক এপইণ্টমেণ্ট কৰা হয় শব্দটোৰ অৰ্থটো অলপ আগতে অসমীয়াটো মোৰ মনত আহি আছিলে বস্তুটো মনৰ পৰা উঠা গ'ল ওলাই গৈছে তেওঁলোকক অনুমোদন কৰা বুলি কয় নেকি তেওঁলোকক অনুমোদন কৰি পেলাই কি কৰা হয় তেওঁলোকক অনুমোদন কৰি পেলাই তাত সংসদৰ সদস্য বনোৱা হয় ঠিক আছে তেওঁলোকৰ নাম অনুমোদন কৰা হয় এতিয়া আপোনাৰ যি অনুমোদন কৰা ব্যক্তি সংসদীয় সদস্যসকল আছে তেওঁলোক কেইজন আছে
এতিয়া নিয়ম মতে আপোনাৰ কি হয় 12 জন এনেকুৱা সদস্য আছে যাক 4টা বিশেষ বিভাগৰ পৰা নিৰ্বাচন কৰা হয় যেনেকৈ আপোনাৰ কি আছিলে সায়েন্স সমাজ সেৱা লিটাৰেচাৰ আৰু আৰ্ট এই তিনিটা বস্তুৰ পৰা আপোনাৰ কলা বিজ্ঞান তাৰ পিছতে সাহিত্য আৰু সমাজ সেৱা এইকেইটা বিষয়ৰ পৰা কি কিছুমান ব্যক্তিক 12 জন ব্যক্তিক কি কৰা হয় অনুমোদিত কৰা হয় ঠিক আছে আৰু কৰি পেলাই তেখেতসকলক তাৰ সদস্য হিচাপে বনোৱা হয় আৰু দুজন ব্যক্তিক এংলো ইণ্ডিয়ান কমিউনিটিৰ পৰা কি কৰা হয় এংলো ইণ্ডিয়ান গোষ্ঠীৰ পৰা নিৰ্বাচন কৰা হয় কিন্তু যিটো ৰিসেন্টলি মানে আপোনাৰ 104 নম্বৰৰ যিটো সংশোধন আছে সংবিধানৰ সেই সংশোধনৰ দ্বাৰা সেইটো সমাপ্ত কৰিছে সেইটো এতিয়া সেই দুটা পোষ্ট যি এংলো ইণ্ডিয়ানক আপোনাৰ কি মানে সংৰক্ষণ কৰা আছিল অনুমোদন কৰা আছিল সেইটো শেষ কৰা হৈছে এতিয়া ভাৰতৰ ৰাষ্ট্ৰপতিৰ নিৰ্বাচনত এটা অংকও জড়িত হৈ আছে সেই অংকটো আমাক নালাগে আমি জানিব লাগিব এই নিৰ্বাচন মণ্ডলীত কোন কোন তাত সদস্য হয় এক নম্বৰতে আমাৰ সংসদৰ ভাৰতৰ সংসদৰ মানে ৰাজ্যসভা আৰু লোকসভা দুইখনৰে যিমানখিনি আপোনাৰ নিৰ্বাচিত সদস্য ঠিক আছে এক নম্বৰতে নিৰ্বাচিত সদস্য কোৰ নিৰ্বাচিত সদস্য আমাৰ লোকসভা আৰু ৰাজ্যসভা ঠিক আছে নে তাৰ নিৰ্বাচিত সদস্যসকল আহে ঠিক আছে দুই নম্বৰতে কোন আহিব আমাৰ যি বিধানসভাসমূহ আছে বিধান পৰিষদৰ পৰা নাহে হা বিধানসভাসমূহৰ কি আছে নিৰ্বাচিত সদস্যসমূহ ঠিক আছে নিৰ্বাচিত সদস্যসমূহ আৰু 3 নম্বৰতে কোন আহিব আমাৰ যিকিখন কেন্দ্ৰীয় শাসিত অঞ্চল যেনে দিল্লীত আছে তাৰপিছত জম্মু কাশ্মীৰত আছে বা আমাৰ পণ্ডিচেৰীত আছে কি আছে তাতো আপোনাৰ বিধানসভা আছে ন সেই বিধানসভাৰো নিৰ্বাচিত সদস্যসকল ঠিক আছে এই গোটেই নিৰ্বাচিত সদস্যসকলে কি কৰে ৰাষ্ট্ৰপতি নিৰ্বাচনত ভাগ লয় কিন্তু যিসকল সদস্যক নিৰ্বাচন কৰা নহয় যাক অনুমোদন দি পেলাই তাত কি কৰা হয় এপইণ্ট কৰা হয় তেনেকুৱা মানে সদস্যসকলে ইয়াত ভাগ নলয় ঠিক আছে আৰু এই যে ভাগ লয় ইয়াতো মানে কিন্তু এটা অংক আছে বুলি ক'লো ন ইয়াত কি অংক আছে যে প্ৰত্যেকজন সদস্যই কি কৰে ইয়াত যোনে ভাগ লয় তেওঁলোকে কি কৰে তেওঁলোকে ৰাষ্ট্ৰপতিক এটাকৈ ভোট দিয়ে কিন্তু তেওঁলোকৰ ভোটৰ যিটো ভ্যালু যিটো মান হয় সেইটো কিন্তু বেলেগ বেলেগ হয় এতিয়া ইয়াত আমি চাব গ'লে সেইখিনি বস্তু মানে পৰীক্ষাৰ কাৰণে ইম্পৰ্টেণ্ট নহয় তাৰ পৰা কৈছে নাহে কিন্তু মই জাষ্ট আপোনালোকক বুজাই থৈ দিছোঁ এতিয়া আমাৰ সংসদত আমাৰ পাৰ্লিয়ামেণ্টত মানে লোকসভা আৰু ৰাজ্যসভাত যিমানখিনি তাত সদস্য আছে সকলো সদস্যৰে ভোটৰ মান কি হয় একে হয় ৰাষ্ট্ৰপতিক দিব পৰা সবে এটাকৈ ভোট দিয়ে আৰু ভোটৰ মানটো একে হয় কিন্তু আমাৰ যিমানবোৰ ৰাজ্য আছে ৰাজ্যবিলাকৰ সদস্যবিলাকৰ ভোটৰ মানবোৰ বেলেগ মানে অসমৰ যিবিলাক বিধায়ক আছে তেওঁলোকৰ ভোটৰ মানবোৰ বেলেগ অন্ধ্ৰপ্ৰদেশৰ সদস্যৰ মানে MLA বিলাকৰ বা বিধায়কবিলাকৰ যি ভোটৰ মানটো আছে এইটো বেলেগ উত্তৰ প্ৰদেশত বেলেগ মহাৰাষ্ট্ৰত বেলেগ সকলোতে কি হয় বেলেগ বেলেগ হয় আৰু সেই ভোটৰ মানটো কেনেকৈ নিৰ্ধাৰণ কৰে জাষ্ট থুলমূলকৈ এটা কথা বুজি লওক যে গোটেইখিনি বস্তু আপোনালোকে দৰকাৰ নাই ইয়াত ভিতৰৰ জটিল প্ৰক্ৰিয়াটোত যাবৰ কাৰণে ইয়াত এটা কথাই বুজক যে কেনেকৈ নিৰ্বাচন কৰে যে সেই ৰাজ্যখনৰ ধৰি লওক আমাৰ অসমৰ কথা কৈছোঁ অসমৰ টোটেল পপুলেশ্যন মুঠ জনসংখ্যাক কিহেৰে হৰণ কৰিব অসমৰ বিধানসভাৰ সদস্য সংখ্যা যিটো 126 হৰণ কৰিব কৰাৰ পিছত যিটো পাব তাক আকৌ কিহেৰে হৰণ কৰিব 1000ৰে ঠিক আছে নে তেনেকৈ কি কৰা হয় আমাৰ ইয়াৰ পিছত আৰু কিছুমান প্ৰক্ৰিয়া আছে যেনেকৈ 500তকৈ বেছি হ'লে কম হ'লে কি কৰে এক এটা যোগ হয় এইবিলাক আছে কিন্তু সিমানখিনি আমাক জানিব নালাগে জাষ্ট এইটো কথা জানক এনেকুৱাকৈ মানে প্ৰত্যেকখন ৰাজ্যৰে সদস্যবিলাকৰ ভোটৰ মূল্যটো বেলেগ বেলেগ হয় আৰু আমাৰ সংসদৰ গোটেই সদস্যবিলাকৰ ভোটৰ মূল্যটো কি হয় বেলেগ হয় একে হয় তেওঁলোকৰ মাজতে একে হয় কিন্তু ৰাজ্যবিলাকতকৈ বেলেগ হয় আৰু সেইটো কেনেকৈ নিৰ্বাচন কৰে গোটেই ৰাজ্যবিলাকৰ যিমান সদস্যবিলাকে ভোটত অংশগ্ৰহণ কৰিব তেওঁলোকৰ ভোটবিলাকৰ মূল্যক কিহেৰে ডিভাইড কৰিব সংসদৰ যিমান সদস্য আছে সেই সদস্যৰে ডিভাইড কৰা যায় সদস্যৰ সংখ্যাৰে ডিভাইড কৰা যায় হৰণ কৰা যায় হয়নে বুজিছে সেইখিনি মানে ইমান ইম্পৰ্টেণ্ট নহয় কোনটোত আছিল বুলি কৈছিলোঁ মই আপোনাৰ 54 আৰু 55ত আছিল ন মানে 54 আৰু 55 অনুচ্ছেদত আছিল এতিয়া চাওক আমি ৰাষ্ট্ৰপতিৰ চাব লাগিব অৰ্হতা শপত আৰু চৰ্ত
ঠিক আছে ৰাষ্ট্ৰপতিক কোনে শপত পাঠ কৰায় বাৰু কওকচোন ৰাষ্ট্ৰপতিক কোনে শপত পাঠ কৰায় ৰাষ্ট্ৰপতিক আমাৰ ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ যাক চিফ জাষ্টিছ অফ ইণ্ডিয়া বুলি কওঁ তেখেতে কি কৰে শপত পাঠ কৰায় আৰু যদিহে তেখেত নাথাকে তেতিয়া তেখেতৰ স্থানত উচ্চতম ন্যায়ালয়ৰ যিজন জ্যেষ্ঠ ন্যায়াধীশ হ'ব তেওঁ শপত পাঠ কৰাব ঠিক আছে আকৌ যেতিয়া উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশজন মানে তেওঁক যেতিয়া এপইণ্ট কৰিবলগীয়া হয় তেতিয়া কি কৰা হয় তেতিয়া আকৌ কোনে শপত পাঠ কৰে আমাৰ ৰাষ্ট্ৰপতিয়ে শপত পাঠ কৰে মানে এতিয়া প্ৰথম অৱস্থাত ৰাষ্ট্ৰপতিজন কেনেকুৱা হ'ব লাগিব ভাৰতৰ নাগৰিক হ'ব লাগিব ঠিক আছে এতিয়া এটা কথা মন কৰিছেনে বস্তুবোৰ এনেকুৱাকৈ আপোনালোকে মন কৰি যাব ৰিলেট কৰি যাব যে ইয়াৰ আগতে মই আপোনালোকক যেতিয়া আমাৰ কি পঢ়াইছিলোঁ নাগৰিকত্ব পঢ়াওঁতে কৈছিলোঁ যে ভাৰতৰ যিজন ৰাষ্ট্ৰপতিজন হ'বলৈ তেখেত কেনেধৰণৰ ভাৰতৰ নাগৰিক হ'ব লাগিব তেওঁ জন্মসূত্ৰে ভাৰতৰ নাগৰিক হ'ব পাৰে বা পঞ্জীয়ন কৰি পেলাইও ভাৰতৰ মানে এপ্লিকেশ্যন ৰেজিষ্ট্ৰেশ্যন কৰি পেলাইও ভাৰতৰ নাগৰিক হোৱা ব্যক্তি এজন কি হ'ব পাৰে ভাৰতৰ ৰাষ্ট্ৰপতি হ'ব পাৰে ইয়াত কোনো লিখা নাই যে ভাৰতৰ নাগৰিক হ'ব লাগিব কিন্তু কেৱল জন্মসূত্ৰে বা কেৱল বংশসূত্ৰে বা পঞ্জীয়নভুক্ত বা প্ৰাকৃতিকৰণৰ দ্বাৰা হোৱাবিলাক আপোনাৰ হ'ব নোৱাৰিব তেনেকুৱা কোনো কথা লিখা নাই ইয়াত জাষ্ট লিখিছে যে ব্যক্তিজন কি হ'ব লাগিব ভাৰতৰ নাগৰিক হ'ব লাগিব তেওঁ কেনেকৈয়ে নহওক তেওঁ লাগিলে আপোনাৰ জন্মসূত্ৰে হওক বংশসূত্ৰে হওক বা ৰেজিষ্ট্ৰেশ্যন কৰি পেলাই হওক ঠিক আছে মানে আপোনাৰ কি কৰি পেলাই প্ৰাকৃতিকৰণৰ দ্বাৰাই হওক ঠিক আছে বা আপোনাৰ কোনোবা ভাৰতৰ যদি কোনোবা এখন অঞ্চলৰ ভূখণ্ড নিজৰ ভিতৰত লৈ ল'লে সেই ভূখণ্ডৰ এজন নিবাসী হিচাপে তেওঁ ভাৰতৰ কি পাব নাগৰিকত্ব পাব তেনেকুৱাকৈ হওক মুঠতে যেনেকৈ নহওক তেওঁ কি হ'ব লাগিব ভাৰতৰ এজন নাগৰিক হ'ব লাগিব কিন্তু আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ ক্ষেত্ৰত আমি কি পাইছিলোঁ যিজন মানুহ মানে পঞ্জীয়ন কৰি পেলাই আমেৰিকাৰ নাগৰিক হৈছে তেখেত আমেৰিকাৰ ৰাষ্ট্ৰপতি হ'ব নোৱাৰিব তেওঁ আমেৰিকাৰ বৰ্ণ হ'ব লাগিব আমেৰিকাত জন্ম হ'ব লাগিব তেতিয়াহে তেওঁ কি পাৰিব আমেৰিকাৰ ৰাষ্ট্ৰপতি হ'ব পাৰিব এনেকুৱা এটা কুৱেশ্যন আজিৰ পৰা 2-3 বছৰমান আগতে UPSCত আহিছিল ঠিক আছে মোৰ যিমানখিনি মই কুৱেশ্যন পেপাৰ চাওঁতে মনত আছিলে তো তাত মানে কি আছিলে এই কুৱেশ্যনটো এনেকুৱাকৈ দিছিল যে ভাৰতৰ যিজন ৰাষ্ট্ৰপতি তেখেত কেৱল কিহৰ হ'ব লাগিব বা আপোনাৰ তেখেত মানে আপোনাৰ অকল জন্মসূত্ৰে নাগৰিক হ'ব লাগিব বেলেগ নাগৰিক হ'লে নহ'ব কিন্তু ইয়াততো তেনেকুৱা একো কথা লিখা নাই ন ইয়াত এনেকৈ কুৱেশ্যনবোৰ বনায় প্ৰশ্নবোৰ এনেকৈ বনায় ঠিক আছে ইয়াত একো লিখা নাই চ' এনেকৈ যিদিনাখন আপুনি পঢ়িব পৰা হ'ল সেইদিনাখন গম পাব যে আপোনাৰ প্ৰিলিমছৰ কাৰণেও টেনশ্যন খতম আৰু কনচেপ্টবিলাকো আপোনাৰ ইজিলি মনত থাকিব আৰু আপুনি কি কৰিব অতি সহজে বস্তুবিলাক বুজি উঠিব ঠিক আছে তাৰপিছত 2 নম্বৰতে তেখেতৰ বয়স কিমান হ'ব লাগিব 35 বছৰ অতি কমেও কিমান হ'ব লাগিব 35 বছৰ সম্পূৰ্ণ কৰিব লাগিব মানে 35 বছৰ বা তাতকৈ ওপৰত হ'ব লাগিব ঠিক আছে আমাৰ লোকসভা আৰু বিধানসভাৰ কাৰণে বয়সটোতো 35 বছৰ নহয় তাতকৈ কমেই হয় নহয় কিন্তু এতিয়া চাওক লোকসভাৰ সদস্য হিচাপে নিৰ্বাচনৰ বাবে যোগ্যতা অৰ্জন কৰিব লাগিব মানে তেওঁ যাতে লোকসভাৰ সদস্য হিচাপে নিৰ্বাচন কৰিব পাৰে মানে এটো কোৱা নাই যে তেওঁ লোকসভাৰ সদস্য হ'ব লাগিব হেতু সোধা নাই ইয়াত লিখিছে যে লোকসভাৰ সদস্য এজন হ'বলৈ যিখিনি যোগ্যতা লাগে সেই যোগ্যতাখিনি সেই ব্যক্তিজনৰ থাকিব লাগিব ঠিক আছে তেখেতৰ ন্যূনতম বয়স কিমান হ'ব লাগিব 25 বছৰ হ'ব লাগিব লোকসভাৰ সদস্য হ'বৰ কাৰণে সো তেখেতৰ কি থাকিব লোকসভাৰ এজন সদস্য হ'বৰ কাৰণে যিখিনি যোগ্যতা লাগে সেই যোগ্যতাখিনি থাকিব লাগিব ৰাষ্ট্ৰপতিৰ যোগ্যতাখিনি মনত ৰাখিব কাৰণ মই কৈছোঁ যে UPSC তেনেকৈ কুৱেশ্যন এটা বনাই দিছে সো কাইলৈ যদি APSC তেনেকৈ কুৱেশ্যন এটা বনাই দিয়ে একো ডাঙৰ কথা নহয় হয় না আৰু এনেকৈতো কুৱেশ্যন আমিতো এইবিলাক বস্তুতে কুৱেশ্যন বনাওঁ ন এনেকৈয়ে খেলোঁ তাৰপিছত আছে কেন্দ্ৰীয় চৰকাৰ বা কোনো ৰাজ্য চৰকাৰ বা কোনো স্থানীয় কৰ্তৃপক্ষ বা কোনো ৰাজহুৱা কৰ্তৃপক্ষৰ অধীনত কোনো ধৰণৰ লাভজনক পদবী গ্ৰহণ কৰিব নোৱাৰিব মানে যাক অফিচ অফ প্ৰফিট বুলি কোৱা হয় লাভজনক পদবী ধৰি লওক কোনো কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰ বা চৰকাৰৰ আণ্ডাৰত যিবিলাক ৰাজহুৱা কৰ্তৃপক্ষ আছে তেওঁলোকৰ ক্ষেত্ৰত কি কোনো ধৰণৰ লাভজনক পদবী গ্ৰহণ কৰিব নোৱাৰিব কিন্তু এজন ব্যক্তি তেখেত আপোনাৰ উপৰাষ্ট্ৰপতি হৈ আছে বা তেখেত এজন আমাৰ ধৰি লওক কোনোবা ৰাজ্যৰ মন্ত্ৰী হৈ আছে বা আমাৰ সংসদত কি মন্ত্ৰী হৈ আছে বা সংসদৰ কি হৈ আছে সদস্য সংসদ এজন সাংসদ হৈ আছে বা কোনোবা এখন ৰাজ্যত কি হৈছে বিধায়ক হৈ আছে তেওঁ কিন্তু গৈ পেলাই কি কৰিব পাৰিব ৰাষ্ট্ৰপতিৰ কাৰণে
ইলেকশ্যন নিৰ্বাচন খেলিব পাৰিব, কাৰণ সেইবিলাকক কি বুলি কোৱা হয়, কোনো লাভজনক পদবী বুলি গ্ৰহণ কৰা নহয়। ঠিক আছে, ধৰি লওক উপ ৰাষ্ট্ৰপতি হৈ আছে বা আপোনাৰ কোনো সংসদত মন্ত্ৰী হৈ আছে, তেনেকুৱাবিলাকক লাভজনক পদবী বুলি গ্ৰহণ কৰা নহয়। আৰু যদিহে কোনো ব্যক্তিয়ে যে আপোনাৰ কি কৰিলে, কোনো ব্যক্তি এজনে যেনেকৈ আমাৰ প্ৰণৱ মুখাৰ্জীৰ ক্ষেত্ৰতে হৈছিল, তেখেত কি আছিল, সাংসদ আছিল, তাৰ পৰা গৈ পেলাই তেওঁ ৰাষ্ট্ৰপতি হৈছিল। কোনোবা এজন সাংসদ বা কোনোবা এখন ৰাজ্যৰ বিধানসভাৰ এজন সদস্যই যদি ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হয়, তেতিয়াহ'লে তেওঁ যেতিয়া ৰাষ্ট্ৰপতিৰ কাৰ্যকাল আৰম্ভ কৰিব, তাৰ আগতে কি কৰিব লাগিব, সংসদৰ বা বিধানসভাৰ পৰা পদত্যাগ কৰিব লাগিব, সেই সদস্যৰ পৰা পদত্যাগ কৰিব লাগিব। বুজি পাইছে? হ'ব, ৰাষ্ট্ৰপতিৰ কাৰণে কি কি আপোনাক অৰ্হতা লাগে সেইখিনি ক'লোঁ, কি কি কোনে শপত পাঠ কৰায় সেইখিনিও ক'লোঁ। এতিয়া চাওক যে ৰাষ্ট্ৰপতিৰ কাৰ্যালয়ৰ কাৰ্যকাল, মানে ৰাষ্ট্ৰপতি এজন কিমান দিনৰ কাৰণে কাৰ্যকালত থাকে। এতিয়া সচৰাচৰ ৰাষ্ট্ৰপতিয়ে হওক, ৰাজ্যপালে হওক, উপৰাষ্ট্ৰপতিয়ে হওক, সকলোৰে কাৰ্যকাল কিমান বছৰ থাকে, 5 বছৰ থাকে। কিমান বছৰ থাকে, 5 বছৰ কাল থাকে। কিন্তু তেওঁ যিকোনো সময়তে সেই কাৰ্যকালৰ পৰা অব্যাহতি ল'ব পাৰে। কেনেকুৱাকৈ, তেওঁ যদি এখন মানে অব্যাহতি লোৱাৰ কাৰণে পত্ৰ লিখি পেলাই, মানে যাক ৰেজিগনেশ্যন বুলি কোৱা হয়, তেওঁ কি কৰিব পাৰে, অব্যাহতি ল'ব পাৰে। কিন্তু সেই পত্ৰখন যদি তেওঁ লিখে, কাক দিব লাগিব, কালৈ লিখিব লাগিব, উপৰাষ্ট্ৰপতিৰ ওচৰত পদত্যাগ পত্ৰ প্ৰেৰণ কৰি পেলাই তেওঁ তাৰ পৰা অব্যাহতি ল'ব পাৰে। ঠিক আছে, আৰু তাৰোপৰি তেখেত যদি কেনেবাকৈ মৃত্যু হয়, তেতিয়াহ'লে তেখেতৰ কি হ'ব, তেখেতৰ সেই পদটো আপোনাৰ খালী হৈ যাব। যেনেকৈ জ্ঞানী জৈল সিং আপোনাৰ কি হৈছিলে, প্ৰেছিডেণ্ট হৈ থাকোঁতে মৃত্যু হৈছিলে। তাৰপিছত আৰু ৰাষ্ট্ৰপতিক আঁতৰোৱাৰ আৰু এটা আপোনাৰ প্ৰক্ৰিয়া আছে, মহাভিযোগ আনি পেলাই। ঠিক আছে, মহাভিযোগৰ প্ৰস্তাৱ আনি পেলাই। এতিয়া ধৰি লওক কোনোবা এজন ৰাষ্ট্ৰপতিৰ ক্ষেত্ৰত এইটো মানে আপোনাৰ প্ৰস্তাৱিত হ'ল যে তেখেতে সংবিধান ভংগ কৰিছে বা সংবিধান অমান্য কৰিছে। ঠিক আছে, সংবিধান ভংগ বা সংবিধান অমান্য কৰা বুলি তেখেতৰ বিৰুদ্ধে মহা অভিযোগৰ প্ৰস্তাৱ আনি পেলাই তেখেতক কি কৰিব পাৰি, তেওঁৰ কাৰ্যকালৰ শেষ হোৱাৰ আগতেই তেখেতক কি কৰিব পাৰি, আঁতৰাব পাৰি। ক'ৰ পৰা, ৰাষ্ট্ৰপতি পদৰ পৰা আঁতৰাব পাৰি। এই প্ৰক্ৰিয়াটো আমি জানিব লাগিব। ঠিক আছে, আৰু ইয়াৰ উপৰি এটা কথা জানিব লাগিব যে ৰাষ্ট্ৰপতিজন তেওঁৰ কাৰ্যকাল শেষ হোৱাৰ পৰৱৰ্তী ৰাষ্ট্ৰপতিজন আহি পেলাই তেওঁৰ কাৰ্যভাৰ গ্ৰহণ নকৰালৈকে তেওঁ কি কৰি থাকিব লাগিব, বিয়ণ্ড 5 বছৰ হ'লেও, 5 বছৰৰ পিছত মানে 5 বছৰটো লাহে লাহে এক্সটেণ্ড হৈ গ'লেও তেওঁ কি কৰি থাকিব লাগিব, কাৰ্যনিৰ্বাহ কৰি থাকিব লাগিব। কাৰণ আমাৰ দেশৰ ৰাষ্ট্ৰপতিৰ পদবীটো কেতিয়াও খালী থাকিব নোৱাৰে। এতিয়া ধৰি লওক এনেকুৱা হ'ল যে আমাৰ ৰাষ্ট্ৰপতিজন হঠাৎ ঢুকাই থকাৰ কাৰণে কোন, উপৰাষ্ট্ৰপতিয়ে ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিব লাগিব। আৰু কিন্তু 6 মাহৰ ভিতৰত নতুনকৈ আকৌ ৰাষ্ট্ৰপতি এজন নিৰ্বাচিত কৰিব লাগিব। উপৰাষ্ট্ৰপতিকটো পাৰ্মানেণ্টলি মানে আপোনাৰ কি নকৰে, সম্পূৰ্ণকৈ ৰাষ্ট্ৰপতি হিচাপে ঘোষণা কৰি নিদিয়ে। চ' 6 মাহৰ ভিতৰত নতুন ৰাষ্ট্ৰপতি এজন নিৰ্বাচন কৰিব লাগিব। আৰু যদিহে এনেকুৱা হ'ল যে ৰাষ্ট্ৰপতিও আপোনাৰ আঁতৰিল, যেনেকৈ উপৰাষ্ট্ৰপতিও আঁতৰিল, তেতিয়া আপোনাৰ কি কৰিব লাগিব, আমাৰ ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ সুপ্ৰিম কোৰ্টৰ যিজন মুখ্য ন্যায়াধীশ, তেওঁ ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিব। আৰু তেওঁ যদি নাথাকে, তেতিয়া সুপ্ৰিম কোৰ্টৰ যিজন জ্যেষ্ঠ ন্যায়াধীশ আছে, তেওঁ ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিব লাগিব। মুঠতে ৰাষ্ট্ৰপতিৰ যিখন পদবী, সেই পদবীটো কেতিয়াও খালী থাকিব নোৱাৰে। ঠিক আছে, আৰু এটা কথা মনত ৰাখিব, আমাৰ ভাৰতৰ ৰাষ্ট্ৰপতিজন 5 বছৰৰ কাৰণে নিৰ্বাচিত হয় আৰু তেওঁ পুনৰ নিৰ্বাচিত হ'ব পাৰে। তেওঁ এইবছৰ ইলেকশ্যন খেলিলে, অহা বছৰ আকৌ ইলেকশ্যন খেলিব পাৰে, তাৰপিছত আকৌ ইলেকশ্যন খেলিব পাৰে। ইয়াত কোনো মানে সীমাবদ্ধতা নাই। তেওঁ নাম্বাৰ অফ টাইমছ, যেনেকৈ এতিয়া মোদীজী 3 বাৰ আপোনাৰ কি হৈছে, প্ৰধানমন্ত্ৰী হৈছে, তেনেকৈ আমাৰ ৰাষ্ট্ৰপতিজনো কেইবাবাৰো কি হ'ব পাৰিব, ৰাষ্ট্ৰপতি হ'ব পাৰিব। যেনেকৈ আমাৰ প্ৰথম যিজন ৰাষ্ট্ৰপতি আছিল, কোন আছিল, ৰাজেন্দ্ৰ প্ৰসাদ, তেখেত হৈছিলে। ঠিক আছে, কেইবাবাৰো ৰাষ্ট্ৰপতি হ'ব পাৰিব। কিন্তু আমেৰিকাৰ ক্ষেত্ৰত এজন ৰাষ্ট্ৰপতি কেৱল 2টা টাৰ্মহে হ'ব লাগিব, 4 বছৰ 4 বছৰ, 2টা টাৰ্ম, টোটেল 8 বছৰ পাৰিব, তাতকৈ নোৱাৰে। কিন্তু আমাৰ ভাৰতৰ ৰাষ্ট্ৰপতিজন কেইবাবাৰো কি হ'ব পাৰে, নিৰ্বাচিত হ'ব পাৰে আৰু পুনৰ নিৰ্বাচিত হ'ব পাৰে। হ'ব, বুজিছে নে নাই বুজা? এতিয়া চাম যে ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে কি আনিব, ইম্পিচমেণ্ট অভিযোগ। ঠিক আছে, এইটো অনুচ্ছেদ 61 আছে, 61 হয়নে, অনুচ্ছেদ 61 আছে। এতিয়া এই অভিযোগখনত কি হয়,
1 নম্বৰতে কৈছে যে ৰাষ্ট্ৰপতিজনে কি কৰিব লাগিব তেওঁ বিৰুদ্ধে এটো অভিযোগ আনিব লাগিব তেওঁ সংবিধান ভংগ কৰিছে বা সংবিধান অমান্য কৰিছে প্ৰথম কথা এটো আৰু এই অভিযোগখন হয় আপোনাৰ আমাৰ হেৰিত আনিব নোৱাৰে যিবিলাক বিধানসভা থাকে ৰাজ্যৰ বিধানসভাত আনিব নোৱাৰে ক'ত আনিব পাৰিব সংসদত আনিব পাৰিব সংসদৰ লোকসভাটো আনিব পাৰিব বা ৰাজ্যসভাটো আনিব পাৰিব কোনো তেনেকুৱা বাধ্যবাধকতা নাই যে অকল লোকসভাতে আনিব লাগিব বা অকল ৰাজ্যসভাতে আনিব লাগিব তেনেকুৱা কোনো বাধ্যবাধকতা নাই জাষ্ট লোকসভাটো আনিব পাৰে ৰাজ্যসভাটো আনিব পাৰে কিন্তু য'তেই নানক কিয় যদি লোকসভাত আনিছে তেতিয়াহ'লে সেই বিধেয়ক প্ৰস্তাৱখন আনাত কি কৰিব লাগিব প্ৰথমতে আপোনাৰ কিমান সেই সভাৰ 1/4 সদস্যই সেই প্ৰস্তাৱটো আনিব লাগিব ঠিক আছে স্বাক্ষৰ কৰি সেই প্ৰস্তাৱটো আনিব লাগিব আৰু কি কৰিব লাগিব 14 দিনৰ এখন জাননী দিব লাগিব 14 দিন আগতে জাননী দিব লাগিব আৰু আপোনাৰ কি কৰিব লাগিব 1/4 সদস্যই স্বাক্ষৰ কৰিব লাগিব সেই অভিযোগটোত ঠিক আছে তেতিয়াহে অভিযোগটো গ্ৰহণ হ'ব তাৰ পিছত অভিযোগটোৰ ওপৰত কি হ'ব সেই সদনত মানে সদনৰ সেই হেইটোত আপোনাৰ সেই ঘৰটোত মানে আপোনাৰ লোকসভাই হওক বা আপোনাৰ ৰাজ্যসভাই হওক তাত কি হ'ব আপোনাৰ সেই যিখন প্ৰস্তাৱ আনিলে অভিযোগখন আনিলে সেই প্ৰস্তাৱখনৰ ওপৰত কি কৰিব আলোচনা চলিব ঠিক আছে প্ৰস্তাৱখনৰ ওপৰত আলোচনা চলাৰ পিছত আলোচনাৰ শেষ হোৱাৰ পিছত যদি প্ৰস্তাৱখন 2/3 সংখ্যা গৰিষ্ঠতাৰে মানে সেই সদনৰ সেই ঘৰটোৰ মানে আপোনাৰ লাগিলে আপোনাৰ লোকসভাই হওক বা ৰাজ্যসভাই হওক তাৰ যিমান সদস্য সেই সদস্যৰ যদি 2/3 সদস্যই কি কৰে সংখ্যা গৰিষ্ঠতাৰে সেই প্ৰস্তাৱটো গৃহীত কৰে মানে স্বাক্ষৰ কৰে তেতিয়াহ'লে সেই প্ৰস্তাৱটো নেক্সট হাউচটোলৈ যাব পিছৰ হাউচটো ধৰি লওক লোকসভাত যদি উত্থাপন কৰিছে লোকসভাত যদি 1/4 সদস্যই স্বাক্ষৰ কৰি পেলাই 14 দিনৰ জাননী দি পেলাই সেইখন উত্থাপন কৰিছে লোকসভাত প্ৰথমে কি হ'ব আপোনাৰ আলোচনা হ'ব আলোচনা হোৱাৰ পিছত যদি তাৰ 2/3 সদস্যৰ সংখ্যাগৰিষ্ঠৰে আপোনাৰ তাক গৃহীত হ'ল হোৱাৰ পিছত সেই অভিযোগটো কালে পঠিয়াব এতিয়া ৰাজ্যসভালৈ পঠিয়াব আৰু যদি ৰাজ্যসভাত আৰম্ভণি আছে ৰাজ্যসভাৰ 1/4 সদস্যই স্বাক্ষৰ কৰি পেলাই 14 দিনৰ জাননী দি পেলাই সেইখন আনি পেলাই কি কৰিছে তাৰ যদি 2/3 সদস্যৰ সংখ্যাগৰিষ্ঠতাৰে স্বাক্ষৰ কৰি পেলাই অভিযোগখন কি কৰিব লোকসভালৈ পঠিয়াব ঠিক আছে তাৰ পিছত যিটো সেকেন্ড হাউস দ্বিতীয় যিটো ঘৰলৈ পঠিয়ালে মানে লোকসভাৰ পৰা যদি ৰাজ্যসভা পঠিয়ায় বা ৰাজ্যসভাৰ পৰা যদি লোকসভা পঠিয়ায় যিটো দ্বিতীয় পিছত পঠিয়ালে সেই তাত গৈ পেলাই কি হ'ব তাত সেই ঘৰটো মানে সেই সদস্যসকলে ৰাষ্ট্ৰপতিৰ এই বিৰুদ্ধে যিখন অভিযোগ আনিছে সেই অভিযোগখনৰ ওপৰত তদন্ত কৰিব ঠিক আছে তদন্ত কৰিব আৰু এই তদন্ত কৰোতে ৰাষ্ট্ৰপতিয়ে প্ৰতিনিধিত্ব কৰাৰ অধিকাৰ আছে ৰাষ্ট্ৰপতিয়ে কি উপস্থিত হোৱাৰো অধিকাৰ আছে আৰু প্ৰতিনিধিত্ব কৰাৰো অধিকাৰ আছে এনেকুৱা নহয় যে তেওঁৰ বিৰুদ্ধে কি চলি আছে সেইটো তেওঁ গমে নাপাব তেনেকুৱা নহয় তেওঁ প্ৰতিনিধিত্ব কৰি পাৰে উপস্থিত থাকিব পাৰে আৰু সেই তদন্ত কৰি যি পালে সেই তদন্তখনক কি কৰিব লাগিব সেই দ্বিতীয় ঘৰটোৰ 2/3 সংখ্যা গৰিষ্ঠতাৰে গৃহীত হ'ব লাগিব আৰু যিদিনা গৃহীত হ'ব সেই তাৰিখৰ পৰাই ৰাষ্ট্ৰপতিক কাৰ্যালয়ৰ পৰা আঁতৰাই দিয়া হ'ব ঠিক আছে প্ৰক্ৰিয়াটো মনত থাকিব এটো কোড আছে অনুচ্ছেদ 61 আছে আৰু ইয়াত কি কৈছে যে লোকসভা বা ৰাজ্যসভা দুইটাৰ ভিতৰত যিকোনো এটাতে আপোনাৰ কি কৰিবলে প্ৰস্তাৱটো আনিব পাৰে আৰু কি হত কৰিব পাৰে সংবিধান ভংগ বা সংবিধান অমান্য কৰাৰ ক্ষেত্ৰত কি কৰিব পাৰে এই প্ৰস্তাৱটো আনিব পাৰে আৰু এই প্ৰস্তাৱটোৰ প্ৰথমতে মহা অভিযোগটো আনিব পাৰে আৰু ইয়াৰ প্ৰথমে কি কৰিব লাগিব সেই যিটো ঘৰত আনিব মানে লোকসভাত আনিব পাৰে বা ৰাজ্যসভাটো আনিব পাৰে যতে নানে তাৰ 1/4 সদস্যই কি কৰিব লাগিব স্বাক্ষৰ কৰি প্ৰস্তাৱটো আনিব লাগিব আৰু 14 দিনৰ আগতীয়াকৈ জাননী দিব লাগিব তাৰ পিছত সেই প্ৰস্তাৱটো সেই ঘৰটোত মানে লোকসভা বা ৰাজ্যসভা তাত কি হ'ব আলোচনা হোৱাৰ পিছত তাৰ মুঠ সদস্যৰ 2/3 সংখ্যাগৰিষ্ঠৰে তাক কি কৰিব লাগিব গৃহীত কৰিব লাগিব পাছ কৰিব লাগিব কৰি পেলাই ইটো ঘৰলৈ পঠিয়াব ইটো বা লোকসভাৰ পৰা হলে ৰাজ্যসভাত পঠিয়াব ৰাজ্যসভাৰ পৰা হলে লোকসভাত পঠিয়াব তাত গৈ পেলাই কি হ'ব তাত আপোনাৰ তদন্ত চলিব সেই অভিযোগটোৰ ওপৰত মহা অভিযোগটোৰ ওপৰত আৰু তদন্তৰ শেষত যদি তাতো 2/3 সংখ্যাগৰিষ্ঠতাৰে গৃহীত হয় তেতিয়াহ'লে যিদিনাখন গৃহীত হ'ব সেই দিনাৰ পৰা ৰাষ্ট্ৰপতিক কি কৰিব তেওঁ পদৰ পৰা আঁতৰ কৰা হ'ব আৰু এই গোটেই প্ৰক্ৰিয়াটোক অৰ্ধ ন্যায়িক কোৱাসি জুডিচিয়েল প্ৰক্ৰিয়া বুলি কোৱা হয় অৰ্ধ ন্যায়িক প্ৰক্ৰিয়া বুলি কোৱা হয় হ'বনে বুজি পালে যদি নাই বুজা অনলাইন ষ্টুডেণ্ট হেল্ল' অনলাইন ষ্টুডেণ্ট আপোনালোকে একো নকয় জাষ্ট শুনি থাকে কিবাটো ক'ব বুজিছোঁ নুবুজিছোঁ য়েছ নো কিবা এটা ক'ব ঠিক আছে
আৰু অনলাইন ষ্টুডেণ্ট আপোনালোকে মাজে মাজে কেতিয়াবা ইনষ্টিটিউটলৈ আহিব আমাকতো আপোনালোকে এনেকৈহে দেখি থাকে যদি ইনষ্টিটিউটলৈ আহে তেতিয়াহে আমাক লগ পাব হয়নে নহয় আমাক লগ পাব বা কিবা যদি আপোনালোকৰ ডাউট থাকে তেতিয়া আমাক সুধিব পাৰিব বা মানে আমিতো এতিয়া দূৰে দূৰে আছোঁ হয় নাই যেতিয়া আমাৰ ইনষ্টিটিউটলৈ কেতিয়াবা আহে কেতিয়াবা গুৱাহাটীত কিবা কাম থাকিলেও আহিব পাৰে হয় নাই কেতিয়াবা বোলে সোমাই যাওঁ ছাৰহঁতক লগ কৰি যাওঁ তেনেকুৱাকৈ আহিব পাৰে হয় নাই তেনে আহিব তেতিয়া আমাৰো ভাল লাগে আৰু কেতিয়া আমি যদি সন্মুখাসন্মুখীকৈ পৰিচয় হওঁ তেতিয়া বেছি ভাল হ'ব আৰু কিবা আপোনালোকৰ সহায় লাগিলে সেইবিলাক কৰিব পৰা যাব হয়নে চ' আপোনালোক সকলোৱে আমাৰ ষ্টুডেণ্ট অফলাইনে হওক অনলাইনে হওক চ' অনলাইন ষ্টুডেণ্টখিনিক বিশেষকৈ কৈছোঁ অফলাইনৰখিনিকতো পাই থাকোঁ হয় নাই এতিয়া অনলাইনখিনিকো আমি বিচাৰোঁ যে আপোনালোকেও কেতিয়াবা যদি আহে আমাক সোমাই যাতে মাত দি যায় ঠিক আছে এতিয়া চাওক মহা অভিযোগ প্ৰক্ৰিয়াত কোনে ভোটদান কৰে এতিয়া কুৱেশ্যন আহিল যে আমাক ৰাষ্ট্ৰপতি নিৰ্বাচনত কোনে ভোটদান কৰে ৰাষ্ট্ৰপতি নিৰ্বাচনত কোনে কোনে কৰে 1 নম্বৰতে কি কৈছিলোঁ নিৰ্বাচিত সদস্য অ'কে মনোনীত সদস্য এতিয়া মনত পৰিলে শব্দটো যিখিনি এইটো শব্দটো মনত থাকিল হা মনোনীত মই অথনি কি বুলি কওঁ অনুমোদিত বুলি কৈছিল ন অনুমোদিত নহয় মনোনীত ঠিক আছে মনোনীত সদস্য বুলি কয় যাক আপোনাৰ কি কৰে শব্দবোৰ পাহৰি যোৱা যায় না কেতিয়াবা শব্দৰ খেল ন কেতিয়াবা পাহৰি যোৱা যায় আৰু পিছত গৈ পেলাই শব্দবোৰ মনত পৰে ঠিক আছে সেইদিনাও কিবা এটা গুমফিত নদীটো মই একেবাৰে মনতে নাহিল পিছতহে গৈ পেলাই মনত পৰিছেগৈ গুমফিত নদী কি আছিল আবেলি ক্লাছটোত মোৰ ব্ৰেডেড ৰিভাৰটো যে গুমফিত নদী ঠিক আছে এতিয়া কি হৈছে মনোনীত সদস্য কাক কয় যিবিলাকক এপইণ্ট কৰা হয় যিবিলাকক নিৰ্বাচন কৰা নহয় ঠিক আছে যি 12 জনৰ কথা কৈছিলোঁ বা 2জন এংলো ইণ্ডিয়ানৰ কথা কৈছোঁ তেওঁলোক মনোনীত সদস্য এতিয়া আমি কি পাইছিলোঁ যে ৰাষ্ট্ৰপতিৰ নিৰ্বাচনত কোনে কোনে ভাগ লয় 1 নম্বৰতে কোনে ভাগ লয় যে আমাৰ ৰাজ্যসভা আৰু লোকসভাৰ যিসকল নিৰ্বাচিত সদস্য আছিল তেওঁলোকে ভাগ লয় ফাৰ্ষ্ট কথা ছেকেণ্ড কথা কোনে ভাগ লয় আমাৰ যি ৰাজ্যৰ বিধানসভাসমূহ আছে বিধানসভাসমূহৰ যি নিৰ্বাচিত সদস্য আছিল নিৰ্বাচিত বিধায়কসকল আছিল তেওঁলোকে ভাগ লয় 3 নম্বৰতে আমাৰ যি আপোনাৰ দিল্লী হওক পুডুচেৰী হওক জম্মু কাশ্মীৰটো নতুনকৈ বনাইছে ন জম্মু কাশ্মীৰতো আপোনাৰ কি আছে বিধানসভা আছে সেই বিধানসভাৰ নিৰ্বাচিত সদস্যসকলে ঠিক আছে তাত তেওঁলোকে ভাগ লয় ক'ত ৰাষ্ট্ৰপতিক যেতিয়া নিৰ্বাচন কৰা যায় কিন্তু ৰাষ্ট্ৰপতিক যেতিয়া মহা অভিযোগ প্ৰক্ৰিয়া হয় তাত কিন্তু বস্তুটো অলপ সলনি হৈ যায় সেইটো কাৰণে বস্তু মনত ৰাখিব ইয়াত কোনে কোনে ভাগ লয় ইয়াত লোকসভা আৰু ৰাজ্যসভাৰ সকলো সদস্যই ভাগ লয় মানে ইয়াত নিৰ্বাচিতও ভাগ লয় ইয়াত চাওক মনোনীত সদস্য ৰাষ্ট্ৰপতি মহাযোগত অংশগ্ৰহণ কৰিব পাৰে যদি তেওঁলোক নিৰ্বাচনত অংশগ্ৰহণ নকৰে মানে মহা অভিযোগ প্ৰক্ৰিয়াত কোনে ভাগ লয় ইয়াত নিৰ্বাচিতও কৰে প্লাছ মনোনীত দুইটাই কৰে কিন্তু নিৰ্বাচনৰ ক্ষেত্ৰত ইলেকশ্যনৰ ক্ষেত্ৰত মই ৰাষ্ট্ৰপতি ইলেকশ্যন বুলি লিখিছোঁ তাত অকল নিৰ্বাচিতবিলাকে কৰে মই দুইটা নিৰ্বাচিত হ'বৰ কাৰণে এটা ইলেকশ্যন লিখিছোঁ এটা নিৰ্বাচিত কৈছোঁ ৰাষ্ট্ৰপতি ইলেকশ্যনত কোনে অংশগ্ৰহণ কৰে নিৰ্বাচিতসকলে অংশগ্ৰহণ কৰে কিন্তু ৰাষ্ট্ৰপতিক যেতিয়া ইম্পিচমেণ্ট বা মহা অভিযোগ অনা হয় তেতিয়া কোনে নিৰ্বাচিত প্লাছ মনোনীত সংসদৰ দুইটাই কৰে ঠিক আছে কিন্তু ৰাষ্ট্ৰপতি নিৰ্বাচনত আৰু কোন আছিল বিধায়কসকল আছিল নে বিধায়কবোৰ আছিলে ৰাজ্যৰ কিন্তু ইয়াত আকৌ ৰাজ্যৰ আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ বিধায়কবিলাকে অংশগ্ৰহণ নকৰে এইটো দেখিছেনে নকৰে হ'ব ক্লিয়াৰ তাৰমানে ৰাষ্ট্ৰপতি নিৰ্বাচনত মানে যিমানখিনি আমাৰ লোকসভা ৰাজ্যসভা হওক বা যিমান বিধানসভা আছিলে কেন্দ্ৰীয় শাসিত অঞ্চলৰ বিধানসভা যিখিনি আছে চবৰে নিৰ্বাচিত সদস্যসকলে অংশগ্ৰহণ কৰে মনোনীতবিলাকে নকৰে কিন্তু যেতিয়া তেওঁক আঁতৰাবলগীয়া হয় তেতিয়া কোনে কৰে অকল ৰাজ্যসভা লোকসভাৰ নিৰ্বাচিত মনোনীত দুইটা পাৰ্টিয়ে কৰে কিন্তু বিধানসভাৰ সদস্যবিলাকে নকৰে হৈছে ক্লিয়াৰ এনেকৈ পঢ়িলে কনচেপ্টবোৰ ক্লিয়াৰ হ'বনে বুজি পাইছেনে নে নাই পোৱা নে মই এনেই চিঞৰি আছোঁ হা समझ में आ रहा है कुछ बोलो हाँ कुछ तो बोलो अभी देखो राष्ट्रपतिर कार्यकाल केनेকৈ खाली হয় কাৰ্যালয় কেনেকৈ খালি হয় ঠিক আছে ৰাষ্ট্ৰপতিৰ কাৰ্যালয় কেনেকৈ খালি হয় 1 নম্বৰতে কি কৈছিলোঁ তেখেত যদি 5 বছৰৰ কাল শেষ হোৱাৰ লগে লগে তেখেতৰ
কাৰ্যালয়টো খালী হৈ যায় 2 নম্বৰতে তেখেতে পদত্যাগ কৰিলে পদত্যাগ পত্ৰ কালে পঠিয়াব উপৰাষ্ট্ৰপতিলৈ পঠিয়াব তাৰ পিছত আছে অভিযোগনামা যিটো আমি ইম্পিচমেন্ট বুলি কলো বা তেখেতৰ পিছত তেওঁৰ যদি মৃত্যু হয় আৰু কেতিয়াবা অন্যথা যেতিয়া তেওঁ কাৰ্যভাৰ গ্ৰহণৰ বাবে অযোগ্য হৈ থাকে তেওঁ যদি কিবা বেমাৰ হয় কিবা মানে প্ৰব্লেম হৈ থাকে তেতিয়া তেওঁ কি হ'ব খালী হৈ থাকিব বা তেওঁ মৃত্যু হ'লে খালী হৈ যাব অভিযোগনামাৰ থ্ৰুদি তেওঁক অতৰাব পাৰি পদত্যাগ যদি কৰে ডাইৰেক্ট কালে লিখিব উপৰাষ্ট্ৰপতি লিখিব বা 5 বছৰ যেতিয়া তেওঁ কমপ্লিট হৈ যাব তেতিয়াও কি হ'ব খালী হয় আৰু যেতিয়া তেওঁ মৃত্যুৰ দ্বাৰা খালী হ'ল বা কাৰ্যভাৰ গ্ৰহণ কৰিব নোৱাৰা হ'ল অভিযোগনামাৰ দ্বাৰা খালী হ'ল বা পদত্যাগৰ দ্বাৰা খালী হ'ল তেতিয়া কি কৰিব কোনে বাকি কেইদিনমান ৰাষ্ট্ৰপতি হৈ চলাব উপৰাষ্ট্ৰপতিয়ে চলাব আৰু উপৰাষ্ট্ৰপতি যদি নাথাকে তেতিয়াহ'লে কোনে চলাব আমাৰ মানে মুখ্য ন্যায়াধীশ যিটো আপোনাৰ কেতিয়া হৈছিল 1969 চনৰ ওচৰত হৈছিলে যেতিয়া আমাৰ কোন আছিলে বুলি কৈছিলোঁ জ্ঞানী জৈল সিং তেখেত ঢুকোৱাৰ পিছত কি আছিলে ভিভি গিৰিয়ে আপোনাৰ ভিভি গিৰি আছিল ন ভিভি গিৰিয়ে আপোনাৰ কি কৰিছিলে পদত্যাগ কৰি দিলে উপৰাষ্ট্ৰপতিৰ পৰা তেতিয়া আপোনাৰ কোন আহি গৈছিল জানেনে এম হিদায়তুল্লাহ তেখেত আপুনি ভাৰতৰ মুখ্য ন্যায়াধীশ তেওঁ কেইদিনমানৰ কাৰণে জুলাইৰ পৰা আই থিংক আগষ্টৰ ভিতৰত জুলাইৰ পৰা আগষ্ট মাহৰ ভিতৰত কি আছিলে তেওঁ কেইদিনমানৰ কাৰণে ৰাষ্ট্ৰপতি হ'ব লগা হৈছিল মানে কি গম পালোঁ যে আমাৰ ৰাষ্ট্ৰপতিৰ পদটো কেতিয়াও খালী ৰাখিব নোৱাৰোঁ কোনোবা নহয় কোনোবা তাত বহিব লাগিব ওকে বুজি পালে এতিয়া আমি কি চাম যে আমাৰ ৰাষ্ট্ৰপতিৰ ক্ষমতা আৰু ৰাষ্ট্ৰপতিৰ কাৰ্য আৰু ক্ষমতা আজি দুজনমান নাহিল ন কিয় কালি ক্লাছটো লম্বা হোৱাৰ কাৰণে আজি দুজনমান নাহিল সেইটো কাৰণে আজি ক্লাছটো ইমান লম্বা নকৰোঁ আজি ক্লাছটো অকণমান ছুটি কৰিম ঠিক আছে আমনি লাগে না আপোনালোকক ময়ো বুজি পাওঁ আৰু নেটো যায় হয় নাই যিখিনি আছে মানে আপোনাৰ অনলাইনত হয়নে এতিয়া কি আছে ৰাষ্ট্ৰপতিৰ ক্ষমতা আৰু কাৰ্য আমাৰ ৰাষ্ট্ৰপতিৰ ক্ষমতা আৰু কাৰ্যখিনিক কেইটাবাও ভাগত ভাগ কৰা হৈছে কিন্তু গোটেই ক্ষমতা বা গোটেই কাৰ্যবোৰ আপোনালোকে মনত ৰাখিব নালাগে কাৰণ গোটেই ক্ষমতা গোটেই কাৰ্যবোৰ হয় আপোনাৰ মেইনছৰ কাৰণে প্ৰয়োজন হ'ব কিন্তু আমাৰ প্ৰিলিমছৰ কাৰণে গোটেইবোৰৰ প্ৰয়োজন নাই কাৰণ গোটেইবোৰৰ পৰা কুৱেশ্যন বনাব নোৱাৰি মানে এনেকৈ ভাল অপশ্যন থাকোঁতে কুৱেশ্যন বনাব পৰা কোনে সেইবিলাকৰ পৰা কুৱেশ্যন বনাবগৈ হয়নে চ' সেইটো কাৰণে গোটেই বস্তুবোৰ চাব নালাগে যিখিনি মই কওঁ সেইখিনি চালে হ'ল এতিয়া বিশেষকৈ ৰাষ্ট্ৰপতিৰ ক্ষমতা আৰু কাৰ্য কি কাৰ্যবাহী ক্ষমতা এক্সিকিউটিভ কিয় প্ৰথমতে কৈছিলোঁ ন ভাৰতৰ কাৰ্যবাহী কোন আছিল ৰাষ্ট্ৰপতি উপৰাষ্ট্ৰপতি প্ৰধানমন্ত্ৰী মন্ত্ৰী পৰিষদ আৰু এটৰ্নি জেনেৰেল চ' ৰাষ্ট্ৰপতিৰ কি থাকিব কাৰ্যবাহী ক্ষমতা থাকিব ৰাষ্ট্ৰপতিৰ বিধানসভাৰ ক্ষমতা থাকে বিধানসভাৰ ক্ষমতা মানে বিধানসভা বা বিধান মণ্ডলৰ কথা ক'ব পাৰি কাৰণ কি হয় মানে যাক কৈছে লেজিসলেটিভ পাৱাৰ প্ৰথমটো হৈছে এক্সিকিউটিভ পাৱাৰ তাৰপিছত আছে লেজিসলেটিভ পাৱাৰ বিধানসভাৰ ক্ষমতা বা বিধান মণ্ডলৰ ক্ষমতা ঠিক আছে কাৰণ ইয়াত পিছত আমি পামগে ৰাষ্ট্ৰপতিৰ স্বাক্ষৰৰ অবিহনে ৰাষ্ট্ৰপতিৰ সাইন বা সিগনেচাৰৰ অবিহনে কোনো এখন বিধেয়ক আইনত পৰিণত হ'ব নোৱাৰে ঠিক আছে আৰু ৰাষ্ট্ৰপতি যদিও লোকসভা বা ৰাজ্যসভা দুইটা সদনৰে সদস্য নহয় কিন্তু তেওঁ সংসদৰ এটা অবিচ্ছেদ্য অংগ মানে সংসদ বুলি কোৱাৰ লগে লগে সংসদত থাকিব ৰাজ্যসভা লোকসভা আৰু ৰাষ্ট্ৰপতি যদিও ৰাজ্যসভা আৰু লোকসভাৰ মানে সদস্য নহয় কিন্তু তেওঁ হৈছে সংসদৰ ইণ্ডিয়ান পাৰ্লিয়ামেণ্টাৰী ছিষ্টেমৰ কি হ'ব অবিচ্ছেদ্য অংগ যাক আঁতৰ কৰিব নোৱাৰি তাৰপিছত আছে আৰ্থিক ক্ষমতা তাৰপিছত আছে ন্যায়িক ক্ষমতা তাৰপিছত কূটনৈতিক ক্ষমতা সামৰিক ক্ষমতা আৰু জৰুৰীকালীন ক্ষমতা ঠিক আছে হ'ব তাৰপিছত আৰু দুটা আছে অধ্যাদেশ জাৰি কৰিব পৰা ক্ষমতা আৰু ক্ষমাদান কৰিব পৰা ক্ষমতা ঠিক আছে ক্ষমাদান কৰিব পৰা ক্ষমতা আৰু পিপিটিখন ভুল পিপিটিখন লগাই দিছে না পিপিটিখন হেৰিয়ে হ'ল চাওক পিপিটিখন অকণমান হেৰি লাগিছে ন কিন্তু মই বুজাই দিম হা বস্তুখিনি অকণমান ধৰিব দিগদাৰ হৈছে চাগে কাৰণ ভুল পিপিটিখন হেৰি কৰা গ'ল মানে এইখিনি মই অকণ হেৰি কৰিছিলোঁ ঠিক ঠাক কৰিছিলোঁ মানে বহুত বেছি হেৰি হৈ আছে ন ইয়াত কমাই দিছিলোঁ কিন্তু সেইখনে থাকি গ'ল কিন্তু মই এতিয়া এইখিনি বুজাই দিম ধুনীয়াকৈ আপোনালোকে ধৰিব মানে শুনি থাকক কথাখিনি বস্তুখিনি বুজক কিন্তু যেতিয়া মই পিপিটিখন দিম
তেতিয়া ইয়াৰ পিছতে ক্লাছটোৰ লগতে কি পিপিটিখন আপলোড কৰি দিম নহয় তেতিয়া সেই মই যিখন পিপিটিত ভালকৈ মানে এইখিনি অলপ ডিফাৰেণ্টকৈ লিখা আছে ছেপাৰেটকৈ সেইখন পিপিটি দিম আৰু আপোনালোকে যেতিয়া ভিডিঅ'টো পেলাই পঢ়িব তেতিয়া সেই পিপিটিখন সন্মুখত উলিয়াই লৈ পেলাই পঢ়িব ঠিক আছে এতিয়া আমি যদি চাওঁ ৰাষ্ট্ৰপতিৰ কাৰ্যবাহী ক্ষমতা কি চাম ৰাষ্ট্ৰপতিৰ কাৰ্যবাহী ক্ষমতা ঠিক আছে ৰাষ্ট্ৰপতিৰ কাৰ্যবাহী ক্ষমতা বুলি কোৱা হলে আমাৰ এক্সিকিউটিভ হেড কোন কাৰ্যবাহী মুৰব্বী কোন ৰাষ্ট্ৰপতি বুলি কোৱা হয় আমাৰ ভাৰতৰ কাৰ্যবাহী যিকোনো মানে ডিসিজন সিদ্ধান্ত কাৰ নামত লোৱা হয় ৰাষ্ট্ৰপতিৰ নামত লোৱা হয় তেওঁৰ নামত সিদ্ধান্তবোৰ লোৱা হয় হেতু মনত ৰাখিব লাগিব 2 নম্বৰতে মনত ৰাখিব লাগিব তেওঁ কি কৰে প্ৰধানমন্ত্ৰী আৰু অন্যান্য মন্ত্ৰীসকলক কি কৰে নিযুক্তি দিয়ে ঠিক আছে প্ৰধানমন্ত্ৰী আৰু অন্যান্য মন্ত্ৰীসকলক নিযুক্তি দিয়ে কিন্তু সেই নিযুক্তি কি হয় প্লেজাৰ অফ দ্য প্ৰেসিডেন্টৰ মানে টাইমতহে তেওঁ মানে কি কৰে সেই নিযুক্তিত থাকিব পাৰে মানে যাক নিযুক্তি দিয়ে মানে যেতিয়া প্ৰেসিডেন্টে ভাবিব যে তেখেত ইহঁতৰ মানে কিবা সংখ্যাগৰিষ্ঠতা নোহোৱা হৈছে বা কিবা যদি তেনেকুৱা বা আমাৰ যদি প্ৰধানমন্ত্ৰীয়ে তেওঁ কয় যে লোকসভা ভংগ কৰি দিয়ক তেতিয়া কি কৰে ৰাষ্ট্ৰপতিয়ে ভংগ কৰি দিব পাৰে হয়নে এতিয়া দুটা পালো 1 নম্বৰতে সকলো কি হৈছে কাৰ্যবাহী ক্ষমতা কাৰ নামত লোৱা যায় ৰাষ্ট্ৰপতিৰ নামত লোৱা যায় আৰু 2 নম্বৰতে প্ৰধানমন্ত্ৰী আৰু মন্ত্ৰী পৰিষদক কোনে নিযুক্তি দিয়ে ৰাষ্ট্ৰপতিয়ে নিযুক্তি দিয়ে হৈছে তাৰ পিছত ভাৰতৰ এটৰ্নি জেনেৰেলজনক কোনে নিযুক্তি দিয়ে ৰাষ্ট্ৰপতিয়ে নিযুক্তি দিয়ে আৰু তেওঁৰ এটো ৰটো হ'ব লাগিছিল বেংগলী ৰ হৈ থাকিলে ঠিক আছে বাংলা ৰটো হৈ থাকিলে তেওঁৰ কিমান দৰমহা পাব হেতু কোনে নিৰ্ধাৰণ কৰে ৰাষ্ট্ৰপতিয়ে নিৰ্ধাৰণ কৰে হয়নে মানে দুখন পিপিটি আছিল এখন পিপিটিত এখিনি আছিলে সিখন পিপিটিত মই এই বস্তুখিনি অকন মানে পাতলকৈ দি পেলাই আৰু দুটা পেজ এড কৰিছিলো যেতিয়া আপোনাৰ দৌৰাদৌৰি হ'ল বস্তুখিনি আনিবলৈ সেন্ড কৰিবলৈ মই ভুলতে নতুন পিপিটিখনৰ ঠাইত এই খেলিমেলি এইখন পিপিটি মানে য'ত মানে বস্তুখিনি মই আকৌ আপোনাৰ ছেপাৰেট কৰিছিলোঁ সেই বস্তুখন নহয় এইখন পিপিটি আনি দিলোঁ বস্তু একেই আছে পিপিটিত খালি মই কি কৰিছোঁ এই বস্তুখিনি আৰু এটা পেজ এড কৰি পেলাই ইয়াত 4টামান দি পেলাই বাকীখিনি তালৈ লৈ গৈছিলোঁ তেনেকুৱাকৈ পঢ়িবলৈ মানে সুবিধা হ'ব কাৰণে কিন্তু সিখন পিপিটি ঠাইত এইখন পিপিটি আহি গ'ল চ' ডোণ্ট ৱৰি এতিয়া মানে বুজি লওক বস্তুটো মই সিখন পিপিটি শ্বেয়াৰ কৰি দিম ঠিক আছে তেতিয়া সিখন পিপিটি আপোনালোকে পঢ়িব এতিয়া চাওক কি গম পালোঁ যে এটৰ্নি জেনেৰেলক নিযুক্তি দিয়ে আৰু তেখেতৰ পাৰিশ্ৰমিক বা তেখেতে কিমান দৰমহা পাব সেইবিলাক নিৰ্ধাৰণ কৰে হৈছে 3 নম্বৰ পালোঁ তাৰপিছত ভাৰতৰ নিয়ন্ত্ৰক আৰু অডিটৰ জেনেৰেল ঠিক আছে মহা হিচাপকাৰী যাক আমি কেক বুলি কওঁ তেখেতক কি কৰে নিযুক্তি দিয়ে মুখ্য নিৰ্বাচন আয়ুক্ত চিফ ইলেকশ্যন কমিশনাৰ আৰু অন্যান্য নিৰ্বাচন বিষয়া মানে বাকি ইলেকশ্যন কমিশনাৰখিনি কেন্দ্ৰীয় লোকসেৱা আয়োগৰ অধ্যক্ষ আৰু সদস্য ইউপিএছচিৰ সদস্যসমূহ বা চেয়াৰমেন ঠিক আছে ৰাজ্যৰ ৰাজ্যপালসমূহ বিত্ত আয়োগৰ অধ্যক্ষ ফাইনেন্স কমিশনৰ চেয়াৰমেন আৰু সদস্যসকল এইবিলাকক কি কৰে নিযুক্তি দিয়ে কাক দিয়ে এটৰ্নি জেনেৰেলক দিয়ে গম পালোঁ কেগক দিয়ে গম পালোঁ ইউপিএছচিৰ কি আছিল চেয়াৰমেন আৰু মেম্বাৰখিনিক দিয়ে তাৰপিছত আমাৰ ইলেকশ্যন কমিশন নিৰ্বাচন আয়োগৰ মুখ্য নিৰ্বাচন আয়োগ মানে কি আছিলে মুখ্য নিৰ্বাচন আয়ুক্ত আৰু বাকি নিৰ্বাচন আয়ুক্তখিনিক দিয়ে তাৰপিছত আৰু কাক দিয়ে ৰাজ্যপালক দিয়ে বিত্ত আয়োগ মানে ফাইনেন্স কমিশনৰ সদস্য আৰু চেয়াৰমেনক কি কৰে নিযুক্তি দিয়ে হ'ব ক্লিয়াৰ তেওঁ প্ৰধানমন্ত্ৰীৰ পৰা কেন্দ্ৰীয় পৰিক্ৰমা প্ৰশাসনৰ সম্পৰ্কীয় যিকোনো তথ্য কি কৰিব পাৰে বিচাৰিব পাৰে মানে আমাৰ সংবিধানৰ আৰ্টিকেল 74 মতে কি আছে 74 75ত এটো আছে যে আমাৰ কি থাকিব লাগিব এটা মানে প্ৰধানমন্ত্ৰী থাকিব লাগিব প্ৰধানমন্ত্ৰীৰ আন্ডাৰত মানে নেতৃত্বত এখন মন্ত্ৰী পৰিষদ থাকিব লাগিব আৰু ৰাষ্ট্ৰপতিয়ে যেতিয়াই কিবা এটা সিদ্ধান্ত ল'ব হেতু কাৰ পৰামৰ্শমতে সিদ্ধান্ত ল'ব আমাৰ মন্ত্ৰী পৰিষদৰ পৰামৰ্শমতে সিদ্ধান্ত ল'ব হয়নে মন্ত্ৰী পৰিষদৰ সিদ্ধান্তমতে পৰামৰ্শ ল'ব তাৰ পিছত কি কৰিছে যে আমাৰ 1976ত 1976 চনৰ যি 42তম সংশোধনী আছিল তেতিয়া কৰিছিল যে আমাৰ যেতিয়া হেৰি হ'ব আমাৰ মন্ত্ৰী পৰিষদে কিবা এটা পৰামৰ্শ দিব ৰাষ্ট্ৰপতিয়ে হেতু কৰিবলৈ বাধ্য ঠিক আছে কিন্তু
পিছত সেইটো গৈ পেলাই আপোনাৰ 44তম যি সংশোধনী আছিল 1978 চনত তাত ক'লে যে মন্ত্ৰী পৰিষদে যিটো পৰামৰ্শ দিব ৰাষ্ট্ৰপতিয়ে সেইটো মন্ত্ৰী পৰিষদলৈ ঘূৰাই পঠিয়াব পাৰে কিন্তু মন্ত্ৰী পৰিষদে যদিহে সেই যিটো তেওঁলোকৰ পৰামৰ্শ দিছিল সেইটোকে আকৌ ঘূৰাই পঠিয়াই দিয়ে তেতিয়া ৰাষ্ট্ৰপতিয়ে কি কৰিব লাগিব সেইটো মানিব লাগিব ঠিক আছে আৰু ইয়াত কি কৈছে যে আপোনাৰ ৰাষ্ট্ৰপতিয়ে যদি আমাৰ কেন্দ্ৰীয় প্ৰশাসনৰ বিষয়ে মানে কেন্দ্ৰীয় চৰকাৰৰ যি আমাৰ ৰাষ্ট্ৰৰ প্ৰশাসনৰ বিষয়ে কিবা জানিব বিচাৰে তেতিয়াহ'লে তেখেতে কাক ক'ব পাৰে প্ৰধানমন্ত্ৰীক ক'ব প্ৰধানমন্ত্ৰীয়ে মন্ত্ৰী পৰিষদক ক'ব মন্ত্ৰী পৰিষদে প্ৰধানমন্ত্ৰীক দিব প্ৰধানমন্ত্ৰীয়ে আকৌ ৰাষ্ট্ৰপতিক দিব মানে প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰপতি আৰু মন্ত্ৰী পৰিষদৰ মাজত ব্ৰিজ হিচাপে কাম কৰে হৈছে তাৰ পিছত আছে তেওঁ প্ৰধানমন্ত্ৰীক মন্ত্ৰী পৰিষদৰ বিবেচনাৰ বাবে দাখিল কৰিবলৈ বাধ্য কৰিব পাৰে যিকোনো বিষয় যাৰ ওপৰত এজন মন্ত্ৰীয়ে সিদ্ধান্ত লৈছে কিন্তু পৰিষদে বিবেচনা কৰা নাই সেম কথা ঠিক আছে তেওঁ এসসি এসটি আৰু অন্য পিছপৰা শ্ৰেণীৰ অৱস্থাৰ তদন্ত কৰিবলৈ আয়োগ গঠন কৰিব পাৰে তাৰমানে কি আমাৰ যি অনুসূচিত জাতি আৰু জনজাতি আছে তেওঁলোকৰ অৱস্থাৰ বুজ ল'বলৈ তেওঁ কি কৰিব পাৰে কমিটি গঠন কৰিব পাৰে আয়োগ গঠন কৰিব পাৰে আৰু সেই আয়োগে কি কৰিব সেই মানে যিটো কাৰণে তেওঁলোকক বনাইছে বা আমাৰ অনুসূচিত জাতি জনজাতি সকলৰ পৰিস্থিতি বুজ লৈ পেলাই পৰামৰ্শ আগবঢ়াব ঠিক আছে তেওঁ কেন্দ্ৰ ৰাজ্য আৰু আন্তঃৰাজ্যিক সহযোগিতা বৃদ্ধিৰ বাবে এখন আন্তঃৰাজ্যিক পৰিষদ নিয়োগ কৰিব পাৰে ঠিক আছে আমাৰ কেন্দ্ৰ চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ মাজত সুসম্পৰ্কৰ কাৰণে বা আমাৰ ৰাজ্যসমূহৰ ভিতৰত সুসম্পৰ্কৰ কাৰণে কি কৰিব আন্তঃৰাজ্যিক পৰিষদ গঠন কৰিব পাৰে কাউন্সিল যেনেকে কি আছে ইণ্টাৰষ্টেট কাউন্সিল বুলি কৈছিল না আছে ইণ্টাৰষ্টেট কাউন্সিল বা জোনেল কাউন্সিল আছিল নহয় তাৰ কথা কৈছে ঠিক আছে তেওঁ নিজৰ দ্বাৰা নিযুক্ত প্ৰশাসকসকলৰ জৰিয়তে কেন্দ্ৰীয় শাসিত অঞ্চলসমূহ প্ৰত্যক্ষভাৱে পৰিচালনা কৰে ঠিক আছে মানে কি হৈছে আমাৰ যিবিলাক কেন্দ্ৰীয় শাসিত অঞ্চল আছে কেন্দ্ৰীয় শাসিত অঞ্চলবিলাকক কি আমাৰ 8খন কেন্দ্ৰীয় শাসিত অঞ্চল আছে এই কেন্দ্ৰীয় শাসিত অঞ্চলসমূহত কি হয় আপোনাৰ কিছুমানে লেফটেনেণ্ট থাকে লেফটেনেণ্ট জেনেৰেল থাকে কিছুমানত কি এডমিনিষ্ট্ৰেটৰ থাকে আৰু সেই মানে অসমীয়াত ক'ব গ'লে উপ ৰাজ্যপাল থাকে ঠিক আছে আমাৰ ৰাষ্ট্ৰপতিয়ে কি কৰে সেই উপ ৰাজ্যপালসকলৰ জৰিয়তে পোনাপোনিকৈ কি কৰে তেওঁৰ আণ্ডাৰত তেওঁৰ তলত সেই কেন্দ্ৰীয় শাসিত অঞ্চলবোৰ শাসন কৰে হৈছে তাৰপিছতে তেওঁ যিকোনো অঞ্চলক অনুসূচিত অঞ্চল হিচাপে ঘোষণা কৰিব পাৰে আৰু এটা তেওঁৰ কাৰ্যকৰী ক্ষমতা এইটো আছে যে তেওঁ যিকোনো এৰিয়া এটা অঞ্চল এটাক অনুসূচিত যেনেকৈ শেডিউল এৰিয়া যাক শেডিউল এৰিয়া বুলি কয় শেডিউল এৰিয়া হিচাপে ঘোষণা কৰিব পাৰে হৈছে তাৰপিছতে যে বিধানসভাৰ ক্ষমতা এইটোৱে দেখিলে মই যে কৈছিলোঁ সিখন পিপিটি মানে খেলি মেলি হ'ল কাৰণ সিখন পিপিটিত দুটা ফেজত আছিল আৰু ইয়াতো দুটা পেজ আছিল ইয়াতো বিধান ক্ষমতাৰ দুটা পেজ আছিল কিন্তু এই দুটা পেজে খালি এনেকুৱা আছিল এই দুটা পেজত মানে মই এইটো আতিব বুলি ভাবিছিলোঁ মই মানে পৃথক পৃথক কৰিব বিচৰা নাছিলোঁ কিন্তু যেতিয়া এনেকুৱা দেখিলোঁ মানে আপোনাৰ লেপটপত দেখা আৰু ইয়াত দেখাত বেলেগ বেলেগ দেখিলে ঠিক আছে চ' এনেকুৱা হ'ল কিন্তু মই আপোনালোকক সিখন পিপিটি দি দিম ঠিক আছে ডোণ্ট ৱৰি একো টেনশ্যন ল'ব নালাগে খালি বস্তুটো বুজি লওক বুজিটো পাইছে চাগে মইতো বুজাই আছোঁ ন এতিয়া চাওক বিধানসভাৰ ক্ষমতা মানে লেজিছলেটিভ পাৱাৰ তেখেতে বিধানসভাত কি হিচাপে ক্ষমতা প্ৰয়োগ কৰিব পাৰে ঠিক আছে ইয়াত চাওক ইয়াতো মই এইখিনি সলাইছিলোঁ দেখিছে এইটো খ এইটো গ এইটো ঘ এইটো উঙ এইটো প্ৰথম চ এইটো বৰ্গীয়া জ ঠিক আছে মই এইখিনি লিখিছিলোঁ কিন্তু পিপিটিখন সলনি হ'ল হৈছেনে কিন্তু চব একে খালি এই বস্তুটো হেৰি আছে আৰু তাতো বেংগলী ৰটো থাকি গ'ল হয়নে এতিয়া চাওক তেখেতে কি কৰে তেওঁ সংসদ আহ্বান বা স্থগিত ৰাখিব পাৰে ঠিক আছে আমাৰ মানে ৰাষ্ট্ৰপতিয়ে কি কৰিব পাৰে সংসদ আহ্বান কৰিব পাৰে সংসদ স্থগিত ৰাখিব পাৰে বা সংসদ ভংগ কৰিব পাৰে ঠিক আছে সংসদ ভংগ মানে লোকসভা ভংগ কৰিব পাৰে ৰাজ্যসভাটো ভংগ নহয় লোকসভা ভংগ কৰিব পাৰে আৰু তেওঁ দুইখন সংসদৰ যুটীয়া অধিৱেশনো কি কৰিব পাৰে আমন্ত্ৰিত কৰিব পাৰে মানে জইণ্ট চিটিং বুলি কয় যাক 108 নম্বৰ অনুচ্ছেদত আছে যেতিয়াহে যে আমাৰ মানে এনেকুৱা ফিল হয় মানে আমাৰ যিকোনো এটা বিলৰ ক্ষেত্ৰত যদি ৰাজ্যসভা আৰু লোকসভাৰ মাজত মতানৈক্য হয় আৰু সেই বিলখন পাছ নোহোৱাকৈ তাতে পৰি থাকে পেণ্ডিং হৈ থাকে তেতিয়া কি কৰিব পাৰে তেতিয়া ৰাষ্ট্ৰপতিয়ে দুইখন সদনকে যুটীয়াভাৱে আমন্ত্ৰণ কৰিব পাৰে ঠিক আছে আৰু তাত কোনে সভাপতিত্ব কৰিব তাত আমাৰ লোকসভাৰ যি অধ্যক্ষ আছে লোকসভাৰ অধ্যক্ষই সভাপতিত্ব কৰিব কিন্তু ৰাজ্যসভাৰ অধ্যক্ষই সভাপতিত্ব নকৰে সেইখিনি আমি লোকসভা আৰু ৰাজ্যসভা পঢ়োঁতে পঢ়িম হা
তাৰ পিছত অধ্যক্ষ আৰু উপাধ্যক্ষ দুয়োৰে কাৰ্যালয় খালী হ'লে তেওঁ লোকসভাৰ যিকোনো সদস্যক ইয়াৰ কাৰ্যক্ৰমিকা সমাপ্ত কৰিবলৈ নিযুক্তি দিব পাৰে মানে যদিহে লোকসভাৰ যিজন স্পিকাৰ আছে বা যিজন ডেপুটি স্পিকাৰ আছে দুইটা পদে যদি কেতিয়াবা খালী হয় তেতিয়া ৰাষ্ট্ৰপতিয়ে কি যিকোনো এজন লোকসভাৰ সদস্যক ক'ব পাৰে আপুনি কি কৰিব পাৰে লোকসভাৰ সদস্য হিচাপে অধ্যক্ষ হিচাপে কি কৰিব পাৰে কাৰ্যনিৰ্বাহ কৰিব লাগিব বা কাম কৰিব লাগিব তেনেকৈ নিৰ্বাচন কৰিব পাৰে আৰু সেম হয় ৰাজ্যসভাৰ ক্ষেত্ৰত ৰাজ্যসভাটো যদি তাৰ যি আপোনাৰ অধ্যক্ষ আছে বা উপাধ্যক্ষ আছে তেওঁলোকৰ যদি পোষ্টটো খালী হয় তেতিয়া ৰাজ্যসভাৰ এজন সদস্যক অধ্যক্ষ হিচাপে কাম কৰিব দিব পাৰে ঠিক আছে তেওঁ এংলো ইণ্ডিয়ান সম্প্ৰদায়ৰ পৰা লোকসকলক দুজন সদস্যক মনোনীত কৰে এংলো ইণ্ডিয়ান কৈছিল ন দুজন সদস্যক মনোনীত কৰে যিটো আমাৰ 104 নম্বৰ সংবিধান সংশোধনীৰ দ্বাৰা আঁতৰ কৰি দিয়া হৈছে তাৰোপৰি তেওঁ 12 জন সদস্যক কি কৰিব পাৰে 12 জন সদস্যক ৰাজ্যসভালৈ নমিনেট কৰিব পাৰে মনোনীত কৰিব পাৰে কি সাহিত্য বিজ্ঞান কলা আৰু সমাজ সেৱা এই বস্তু মনত ৰাখিব চাৰিটা সাহিত্য বিজ্ঞান কলা সমাজ সেৱা কেতিয়াবা এনেকৈ দিব পাৰে সাহিত্য বিজ্ঞান খেল সমাজ সেৱা খেল হয় জানো তেতিয়া ক'ব শচীন তেণ্ডুলকাৰ ক'ৰ পৰা আহিলে শচীন তেণ্ডুলকাৰ না সাহিত্যৰ মানুহ না তেওঁ সমাজ সেৱাৰ মানুহ তেওঁ খেলৰ মানুহহে কিন্তু তেওঁ যে এডভাৰটাইজবিলাক কৰে সেইটো এটা তেওঁ কি হয় কলা হয় নে নহয় কলা হয় সো সেই ফালৰ পৰা শচীন তেণ্ডুলকাৰক অনা গৈছে একচুৱেলি বস্তুটো কি হয় যে ইয়াত কোন পাৰে অকল উদাহৰণে দিছোঁ জাষ্ট বুজাবলৈ ইয়াত কোন থাকিব পাৰে যোনসকল বিজ্ঞানৰ হয় যিসকল সমাজ সেৱাৰ লগত জড়িত যিসকল কলাৰ লগত জড়িত আৰু যিসকল কিহৰ লগত সাহিত্যৰ লগত জড়িত এই চাৰিটা বিষয়ত থকা ব্যক্তি 12 জন ব্যক্তি কি কৰিব পাৰে মনোনীত কৰিব পাৰে হৈছে তেওঁ নিৰ্বাচন আয়োগৰ সৈতে আলোচনা কৰি সংসদৰ সদস্যসকলৰ অযোগ্যতা সম্পৰ্কীয় প্ৰশ্নৰ ওপৰত সিদ্ধান্ত ল'ব পাৰে যদি নিৰ্বাচন আয়োগে কয় কোনোবা এজন সংসদৰ সদস্য যোগ্যতা কিছুমান থাকে না যেনেকৈ ৰাষ্ট্ৰপতি উপৰাষ্ট্ৰপতি যোগ্যতা আছে তাৰ ওপৰত যদি সংসদৰ কোনোবা এজন সদস্য নিৰ্বাচিতও হ'ল নহয় তেওঁ যোগ্যতা হয় আছে নাই সেইটো নিৰ্বাচন আয়োগৰ লগত কোনে আলোচনা কৰিব ৰাষ্ট্ৰপতিয়ে আলোচনা কৰি তেওঁ ডিচিজন ল'ব পাৰে সিদ্ধান্ত ল'ব পাৰে সংসদত কিছুমান বিশেষ ধৰণৰ বিধেয়ক উত্থাপন কৰিবলৈ তেওঁৰ আগতীয়া পৰামৰ্শৰ প্ৰয়োজন কি বিধেয়ক যেনে আমাৰ মানি বিল যে কওঁ মানি বিল বুলি কওঁ ন ধনৰ লগত ৰিলেটেড বিল যি মানি বিল বুলি কওঁ মানি বিলৰ ক্ষেত্ৰত তেখেতৰ কি আগতীয়াকৈ পৰামৰ্শ লাগিব কনষ্টিটিউশ্যন এমেণ্ডমেণ্ট আমাৰ সংবিধান সংশোধনৰ বিলৰ ক্ষেত্ৰত তেওঁ আগতীয়াকৈ পৰামৰ্শ লাগিব আৰু এটা ক্ষেত্ৰত কৈছিল নহয় কি ক্ষেত্ৰত তেওঁ ৰিকমেণ্ড কৰিব লাগিব আমি কেন্দ্ৰ আৰু ৰাজ্য পঢ়োঁতে পাইছিলোঁ যে কোনো এখন ৰাজ্যৰ যদি সীমা সলনি কৰিব লাগে অঞ্চল সলনি কৰিব অঞ্চল বহা দুটা কৰিব লাগে এইটো কোনটো অনুচ্ছেদত আছিল অনুচ্ছেদ 3ত আছিল হয়নে নহয় অনুচ্ছেদ 3 মতেদি কোনো এখন ৰাজ্যৰ যদি কি কৰিব লাগে আপোনাৰ সীমা সলনি কৰিব লাগে অঞ্চল কমোৱা বহুৱা কৰিব লাগে নাম সলনি কৰিব লাগে তেতিয়াহ'লে কি কৰিব লাগিব এখন বিধেয়ক আনিব লাগিব আৰু সেইখন কাৰ কোনে মানে অনুমোদন মানে আনিবলৈ কাৰ অনুমতি ল'ব লাগিব ৰাষ্ট্ৰপতিয়ে অনুমতি ল'ব লাগিব আৰু সেইখন আমি যে পঢ়িছিলোঁ সেইখন বিধানসভালৈ পঠিয়াব লাগিব বিধানসভাৰ এটা টাইম বাউণ্ড দি পেলাই বিধানসভাই দিলেও মানে ৰাষ্ট্ৰপতিয়ে শুনিব পাৰে নুশুনিব পাৰে কিন্তু ৰাষ্ট্ৰপতিৰ কি লাগিব অনুমতি লাগিব ঠিক আছে তাৰপিছত সংসদত গৃহীত হোৱাৰ পিছত যিকোনো এখন বিধেয়ক সংসদত গৃহীত হ'ল মানে ৰাজ্যসভায়ো পাছ কৰি দিলে লোকসভায়ো পাছ কৰি দিলে ৰাজ্যসভা লোকসভা দুইটাই পাছ কৰি দিয়াৰ পিছত সেইখন জানো আইন হৈ পৰে নপৰে সেইখন ক'লে নিব লাগিব সেইখন আমাৰ ৰাষ্ট্ৰপতিৰ ওচৰলৈ নিব লাগিব এইটো আছে আপোনাৰ 111 অনুচ্ছেদত ঠিক আছে 111 অনুচ্ছেদত আছে তাত লিখা আছে যে ৰাষ্ট্ৰপতিৰ ওচৰলৈ যাব সেই বিলখন আৰু ৰাষ্ট্ৰপতিয়ে সেই বিলখনক মানিবও পাৰে স্বাক্ষৰ কৰিবও পাৰে স্বাক্ষৰ নকৰিবও পাৰে আৰু পেলাই থৈ দিব পাৰে ঠিক আছে এইকেইটা হৈছে তেখেতৰ কি বিধানসভাৰ ক্ষমতা হৈছে আৰু আছে বিধানসভাৰ ক্ষমতা যে অকল ৰাষ্ট্ৰপতিয়ে আমাৰ হেৰি ক্ষেত্ৰতে নহয় ধৰি লওক আমাৰ সংসদৰ বিধেয়ক বা আপোনাৰ যিবিলাক বিল সেইবিলাকৰ ক্ষেত্ৰতে নহয় আমাৰ ৰাজ্যৰ বিধানসভাবিলাকৰ যি বিধেয়কবিলাক আছে তাৰ ক্ষেত্ৰতো ৰাষ্ট্ৰপতিয়ে কি কৰিব সন্মতি প্ৰদান কৰিবও পাৰে সন্মতি প্ৰদান নকৰিবও পাৰে আকৌ পুনৰ বিবেচনাৰ কাৰণে ঘূৰাই পঠিয়াবও পাৰে আৰু সেইখন পেলাই থ'ব পাৰে বা তাৰ সলনি অধ্যাদেশ জাৰি কৰি দিবও পাৰে ঠিক আছে হৈছে আৰু সেইটো কেতিয়া হ'ব যেতিয়া আমাৰ ৰাজ্যপালে বিলখন নিজে সাইন নকৰি নিজে স্বাক্ষৰ নকৰি ৰাষ্ট্ৰপতিৰ কাৰণে ৰিজাৰ্ভ কৰি ৰাখিব হৈছে समझ में आया
ইমানখিনি জানিলে হ'ব লেজিসলেটিভ পাৱাৰৰ ক্ষেত্ৰত ঠিক আছে বিধায়িনী ক্ষমতাৰ এতিয়া চাম আৰ্থিক ক্ষমতা ঠিক আছে ফাইনেন্সিয়েল পাৱাৰ অলপ আগতে এটা পালো যে কি আছে আৰ্থিক কি বুলি পালো তেওঁ প্ৰত্যেক 5 বছৰৰ মূৰে মূৰে কি কৰে ৰাজহ বিতৰণৰ পৰামৰ্শ দিবলৈ তেওঁ কি কৰে বিত্ত আয়োগ গঠন কৰে ফাইনেন্স কমিশন গঠন কৰে আৰু ফাইনেন্স কমিশনৰ চেয়াৰম্যান আৰু মেম্বাৰক কোনে নিযুক্তি দিয়ে ৰাষ্ট্ৰপতিয়ে নিযুক্তি দিয়ে পালো ঠিক আছে ফাইনেন্স কমিশন গঠন কৰে হৈছে ক্লিয়াৰ তাৰ পিছত কি আছে তেওঁ পৰামৰ্শৰ বাহিৰে কোনো অনুদানৰ দাবী কৰিব নোৱাৰে গ্ৰান্ট দিয়ে যে ষ্টেট বিলাকক গ্ৰান্ট দিয়ে যে হে গ্ৰান্ট তেওঁ কি লাগিব পৰামৰ্শ লাগিব ঠিক আছে তাৰ পিছত কি আছে তেওঁ সংসদত বাৰ্ষিক বিত্তীয় বিবৃতি দাখিল কৰে মানে আমাৰ বাজেট কোনে দাখিল কৰে তেওঁৰ নামতে এইটো দাখিল হয় ন ইউনিয়ন মিনিষ্টাৰেও দাখিল কৰিলে কিন্তু কাৰ নামত দাখিল হয় ৰাষ্ট্ৰপতিৰ নামত ঠিক আছে ধন বিধেয়ক মানে মানি বিল ঐ মানি বিলটোক ধন বিধেয়ক বুলিয়ে কয়নে বাৰু মোক ক'বচোন মই ধন বিধেয়ক বুলিয়ে পাইছিলোঁ সেইটো কাৰণে মই ধন বিধেয়ক বুলিয়ে লিখিলোঁ কিন্তু ষ্টিল আপোনালোকে যদি কিবা ইয়াতকৈ বেটাৰ টাৰ্ম জানে তেতিয়া মোক ক'বচোন ধন বিধেয়ক বুলিয়ে কয়নে নহয় মইতো ধন বিধেয়ক বুলিয়ে পাইছিলোঁ ঠিক আছে এইকেইটা মনত থাকিলনে আৰু যি আমাৰ কণ্টিনজেঞ্চি ফাণ্ড আছে মানে আমাৰ ৰাষ্ট্ৰপতিৰ ওচৰত কণ্টিনজেঞ্চি ফাণ্ডটো থাকে মানে ভাৰতবৰ্ষখন কেইবাটাও ফাণ্ড আছে ন পাব্লিক একাউণ্টছ ফাণ্ড আছে তাৰপিছত আপোনাৰ কনচলিডেট ফাণ্ড আছে তাৰপিছত আপোনাৰ কি আছে কণ্টিনজেঞ্চি ফাণ্ড আছে ইয়াৰে যিটো কণ্টিনজেঞ্চি ফাণ্ড আছে সেই ফাণ্ডটো মানে আকস্মিক কিবা যদি কাৰণত আকস্মিক দুৰ্ঘটনা বা আকস্মিক কিবা এটা হঠাৎ কিবা এটা হৈ গ'ল ভাৰতত প্ৰব্লেম যেনেকৈ আমাৰ চুনামি আহি গ'ল হঠাৎ আকৌ চুনামি আহি গ'ল ঠিক আছে 2004ত আহিছিল এবাৰ 2024ৰ লাষ্টত আহি গ'ল কথাটো কৈছোঁ আহি গ'ল তেতিয়া কি হ'ব ঘপককৈ পইচা লাগিব নহয় এই আকস্মিক যিটো পুঁজি আছে ন কণ্টিনজেঞ্চি ফাণ্ড তাৰ পৰা ৰাষ্ট্ৰপতিয়ে কোনে পইচা দি দিব পাৰে ৰাষ্ট্ৰপতিয়ে পইচা দি দিব পাৰে আৰু তাত অলৰেডি পইচা থৈ দিয়া থাকে এইখিনি আছে ৰাষ্ট্ৰপতিৰ আৰ্থিক ক্ষমতা ক্লিয়াৰ বেছি স্পীড গৈছোঁ নি বেছি স্পীড গৈছোঁ হা অনলাইন ষ্টুডেণ্ট হেল্ল' কিবা ক'ব আকৌ অনলাইন ষ্টুডেণ্ট বেছি স্পীড গৈছোঁ নে লাহে লাহে যাম নে বেছি চিঞৰিছোঁ নেকি অ'কে তাৰপিছত আছে ন্যায়িক ক্ষমতা জুডিচিয়েল পাৱাৰ ন্যায়িক ক্ষমতাৰ ভিতৰত আমি কি ক'ব লাগিব আৰ্টিকেল 72 আছে যে আমাৰ ৰাষ্ট্ৰপতিয়ে কি কৰিব পাৰে সমাধান কৰিব পাৰে সেইখিনি আমি পিছত চাম বহুতকেইটা প্ৰকাৰ আছে সমাধান বিশেষকৈ এতিয়া গম পাওক যে ৰাষ্ট্ৰপতিয়ে শাস্তি ক্ষমা কৰিব পাৰে ৰেহাই দিব পাৰে ঠিক আছে আৰু তেওঁ কাৰ পৰা দিব আমাৰ যি তেওঁ ৰাষ্ট্ৰপতিয়ে সমাধান কৰিব পাৰিলেও সেই সমাধান অকল যি আমাৰ কেন্দ্ৰীয় চৰকাৰৰ ন্যায়বিলাক আছে তাৰ ক্ষেত্ৰতে দিব পাৰে আৰু তেওঁ কোৰ্ট মাৰ্চেল যি মিলিটাৰী কোৰ্ট মাৰ্চেল হয় তাৰ ক্ষেত্ৰতে দিব পাৰে বা আমাৰ যি ন্যায়ালয় আছে হাইকোৰ্ট সুপ্ৰিম কোৰ্ট তাৰ ওপৰতো তাৰ যি ৰায়দান আছে তাৰ ক্ষেত্ৰতো দিব পাৰে ঠিক আছে আৰু তেওঁ মুখ্য ন্যায়াধীশ আৰু উচ্চতম ন্যায়ালয় আৰু উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশসকলক কি কৰে নিযুক্তি দিয়ে মানে আমাৰ ভাৰতৰ চিফ জাষ্টিছ মুখ্য ন্যায়াধীশক সুপ্ৰিম কোৰ্টৰ যিবিলাক জাজ আছে তেওঁলোকক ন্যায়াধীশসকলক বা আপোনাৰ তাৰপিছত কি আছে আমাৰ যিবিলাক হাইকোৰ্ট আছে হাইকোৰ্টৰ যি ন্যায়াধীশসকল আছে বা হাইকোৰ্টৰ যি জাজ আছে তেখেতক কি কৰে মুখ্য ন্যায়াধীশ তেখেতক কি কৰে নিযুক্তি দিয়ে হয়নে তাৰোপৰি আইনৰ বা তথ্যৰ যিকোনো প্ৰশ্ন উত্তৰত সুপ্ৰিম কোৰ্টৰ পৰা পৰামৰ্শ ল'ব পাৰে আৰু কেতিয়াবা যদি কিবা ক্ষেত্ৰত মানে কি কৰিব পাৰে ৰাষ্ট্ৰপতিয়ে কিবা আইনৰ ক্ষেত্ৰত সুপ্ৰিম কোৰ্টৰ পৰা পৰামৰ্শও ল'ব পাৰে এইকেইটা হৈছে তেখেতৰ ন্যায়িক ক্ষমতা হ'ব বুজি পাইছে তাৰপিছত আছে কূটনৈতিক ক্ষমতা ডিপ্ল'মেটিক পাৱাৰ কূটনৈতিক ক্ষমতাৰ ভিতৰত আমি চাব লাগিব যে ৰাষ্ট্ৰপতি কি হয় জানেনে আমাৰ যিবিলাক ৰাষ্ট্ৰদূত থাকে উচ্চায়ুক্ত থাকে এইবিলাকক মানে কি কৰে ধৰি লওক আমাৰ ৰাষ্ট্ৰদূত এজন বাহিৰলৈ পঠিয়ালে কোনে পঠিয়াব ৰাষ্ট্ৰপতিয়ে পঠিয়াব আৰু বাহিৰৰ পৰা মানে ৰাষ্ট্ৰদূতবিলাক আহে কোনে মানে কাৰ নামত কি কৰে আপোনাৰ
তেওঁক আমন্ত্ৰণ জনায় বা তেওঁক আদৰে ৰাষ্ট্ৰপতিৰ নামত কূটনীতিবিদসকলক কি কৰে প্ৰেৰণ কৰে আৰু গ্ৰহণ কৰে তাৰপিছত অন্তঃৰাষ্ট্ৰীয় যিবিলাক চুক্তি হয় সেই চুক্তিবোৰ কাৰ নামত হয় ৰাষ্ট্ৰপতিৰ নামত হয় ঠিক আছে অন্তঃৰাষ্ট্ৰীয় চুক্তিবোৰ কাৰ নামত হয় ৰাষ্ট্ৰপতিৰ নামত হয় অন্তঃৰাষ্ট্ৰীয় চুক্তি সম্পাদনো হয় অন্তঃৰাষ্ট্ৰীয় চুক্তি সমাপ্তও হয় দুইটাই কাৰ নামত হয় ৰাষ্ট্ৰপতিৰ নামত হয় ঠিক আছে ইয়াত ইমানখিনিয়ে জানিব লগা আছে তাতকৈ বেছি নালাগে তাৰপিছত আছে সামৰিক ক্ষমতা মিলিটাৰী পাৱাৰ বুলি ক'লে আমাৰ ৰাষ্ট্ৰপতিজন আছে গোটেইকেইটা আৰ্মি নেভি এয়াৰফ'ৰ্চ গোটেইকেইটাৰ কি হয় সৰ্বোচ্চ সেনাপতি আৰু তেখেতে কি কৰে তেখেতে মানে আমাৰ যিকেইজন মুৰব্বী আছে আৰ্মিৰ যিজন চিফ বা এয়াৰফ'ৰ্চৰ চিফ বা নেভি চিফ তেওঁলোকক কি কৰে নিযুক্তি দিয়ে আৰু সংসদৰ অনুমোদন সাপেক্ষে তেওঁ যুদ্ধ ঘোষণা কৰিব পাৰে যুদ্ধ ঘোষণা কৰা বা শান্তি স্থাপন কৰা কোনে কৰে ৰাষ্ট্ৰপতিয়ে ঘোষণা কৰে ঠিক আছে তাত কাৰ অনুমোদন লাগিব সংসদৰ অনুমোদন লাগিব আৰু ৰাষ্ট্ৰপতি গোটেই সেনাবিলাকৰ কি হয় সেনাবাহিনীৰ সৰ্বোচ্চ সেনাপতি হয় আৰু গোটেই সেনাবাহিনীৰ মুৰব্বীকেইজনক তেওঁ নিযুক্তি দিয়ে কম ন কিন্তু চবতকৈ বেছি মনত ৰাখিব কোনকেইটা কাৰ্যপালিকাৰ যিকেইটা কাম আছিলে আৰু বিধানমণ্ডলৰ যিকেইটা কাম আছিলে ঠিক আছে সেইখিনি মনত ৰাখিব তাৰপিছত হৈছে জৰুৰীকালীন ক্ষমতা ইমাৰ্জেঞ্চি পাৱাৰ বুলি যে কয় জৰুৰীকালীন ক্ষমতা ভাৰতৰ ৰাষ্ট্ৰপতিৰ ওচৰত জৰুৰীকালীন ক্ষমতা ঘোষণা কৰিব পৰা ক্ষমতা আছে এই ক্ষমতাক তিনিটা অনুচ্ছেদত আছে সেই অনুচ্ছেদকেইটা ভালকৈ আমি পঢ়িম কি আছে ৰাষ্ট্ৰীয় জৰুৰীকালীন অৱস্থা যাক অনুচ্ছেদ 52ত আছে ৰাষ্ট্ৰপতি শাসন এই ৰাষ্ট্ৰপতি শাসনৰ দুটা আছে দুইটা আমি ভালকৈ পিছত বুজিম আজি নুবুজো নহ'লে উপৰাষ্ট্ৰপতিও আছে সেইটো ৰৈ যাব 356 আৰু 365 দুটা ঠিক আছে দুইটা বেলেগ বেলেগ হয় কোনবা এটাত মই বুজাম পিছত বুজাম ঠিক আছে এতিয়া বিত্তীয় জৰুৰীকালীন অৱস্থা কেতিয়া হয় কোনটো আণ্ডাৰত হয় অনুচ্ছেদ 360 ভিতৰত এই তিনিটা কাৰ মানে পাৱাৰ হয় কাৰ ক্ষমতা হয় ৰাষ্ট্ৰপতিৰ ক্ষমতা তেওঁ এই তিনিটা ঘোষণা কৰিব পাৰে ঠিক আছে ইয়াত কিন্তু সংসদৰ অনুমোদন লাগিবই কিন্তু এনেকুৱা নহয় যে ৰাষ্ট্ৰপতিয়ে নিজ ইচ্ছামতে ঘোষণা কৰিছে সংসদৰ অনুমোদন লাগিবই বা আমাৰ যি আমাৰ সংসদৰ হেৰি আছে মন্ত্ৰীসভা আছে তেওঁলোকৰ পৰামৰ্শ লাগিবই ঠিক আছে তাৰপিছত ৰাষ্ট্ৰপতিৰ আৰু এটা ক্ষমতা আছে ৰাষ্ট্ৰপতিৰ ভেটো ক্ষমতা বুলি কোৱা হয় বিশেষকৈ আমাৰ ভাৰতৰ ৰাষ্ট্ৰপতিৰ তিনিটা ভেটো আছে নিৰপেক্ষ ভেটো নিলম্বিত ভেটো আৰু পকেট ভেটো ঠিক আছে 111 নম্বৰ অনুচ্ছেদত আছে আৰু এই ভেটো ক্ষমতাৰ মুঠেদি কি কৰা হয় যেতিয়াই কি ক'লো যেতিয়াই আমাৰ সংসদৰ পৰা কোনোবা এখন বিধায়ক তাত গৃহীত হ'ল পাছ হ'ল সেই বিধায়কখন ৰাষ্ট্ৰপতিৰ ওচৰলৈ গ'ল বা আমাৰ যিকোনো এখন ৰাজ্যৰ পৰা যি ৰাজ্যপালে কোনোবা এখন ৰাজ্যৰ বিধেয়ক এখন ৰাষ্ট্ৰপতিৰ কাৰণে সংৰক্ষিত কৰি ৰাখে ৰাষ্ট্ৰপতিৰ ওচৰলৈ যায় ৰাষ্ট্ৰপতিৰ ওচৰত তিনিটা কি থাকে বিকল্প থাকে এটা হৈছে নিৰপেক্ষ ভেটোত কি কৰিব ৰাষ্ট্ৰপতিয়ে বিধেয়কখন কি কৰিব সাইন কৰিবনে নকৰিব হয়নে সাইন কি কৰিব চাওক সমাপ্ত হৈ যায় মানে নিৰপেক্ষ ভেটো যাক এবছলিউট ভেটো বুলি কোৱা হয় এবছলিউট ভেটোত কি কৰা হয় ৰাষ্ট্ৰপতিৰ ওচৰলৈ বিলখন গ'ল বিধায়কখন ৰাষ্ট্ৰপতিয়ে ডাইৰেক্ট সেইখনত সাইন নকৰোঁ বুলি কৈ দিলে সাইন নকৰা মানে কি ৰাষ্ট্ৰপতিয়ে অমান্য কৰিলে আৰু লগে লগে সেই বিলখন শেষ হৈ গ'ল ইমান দিনৰ সংসদৰ কষ্ট অথলে গ'ল হয়নে তাৰপিছত 2 নম্বৰ আছে নিলম্বিত ভেটো সাসপেনসিভ ভেটোত কি কৰে ৰাষ্ট্ৰপতিয়ে সেই বিলখন পুনৰ বিবেচনাৰ কাৰণে সংসদলৈ ঘূৰাই পঠিয়াওঁতে সংসদে যদিহে সেই বিলখন সংশোধন কৰক বা নকৰক আকৌ বা এজ ইট ইজ আগৰ নিচিনাকৈ যদি হ'লেও ৰাষ্ট্ৰপতিৰ ওচৰত পুনৰ পঠিয়ায় তেতিয়া সেইবাৰ ৰাষ্ট্ৰপতিয়ে সেইখন স্বাক্ষৰ কৰিবই লাগিব ঠিক আছে ইয়াত কি আছে নিলম্বিত ভিতৰত ৰাষ্ট্ৰপতিয়ে সেইখন সংসদলৈ ঘূৰাই পঠিয়ায় পুনৰ নিৰীক্ষণৰ কাৰণে তাৰপিছত যদি আকৌ সেইখনকে ঘূৰাই পঠিয়ায় সংসদে ৰাষ্ট্ৰপতিৰ ওচৰলৈ সেইবাৰ ৰাষ্ট্ৰপতিয়ে তাক কি কৰিব লাগিব স্বাক্ষৰ কৰিবই লাগিব তাৰপিছত আছে পকেট ভেটোত কি হয় ৰাষ্ট্ৰপতিয়ে কোনোবা এখন বিলত যদি সন্মতি নাথাকে তেওঁ সেই বিলখনৰ ক্ষেত্ৰত না তেওঁ স্বাক্ষৰ দিলে না তেওঁ অমান্য কৰিলে একোৱে নকৰিলে বিলখন পেলাই থৈ দিলে
আৰু ইয়াৰ কোনো সময়সীমা নাই যে ৰাষ্ট্ৰপতিয়ে 2 মাহ পেলাই থ'ব পাৰিব, 6 মাহ পেলাই থ'ব পাৰিব, 1 বছৰ 2 বছৰ 3 বছৰ 10 বছৰ তেনেকুৱা কোনো ধৰণৰ সময়সীমা নাই। ৰাষ্ট্ৰপতিয়ে সেইখন পেলাই থৈ দিলে, ঠিক আছে, ইগন'ৰ কৰি দিলে। হ'ব। এতিয়া ৰাষ্ট্ৰপতিৰ অধ্যাদেশ ঘোষণা কৰাৰ ক্ষমতা ক'ত আছে? 123 অনুচ্ছেদ। ৰাষ্ট্ৰপতিৰ অধ্যাদেশ ঘোষণা কৰাৰ ক্ষমতাটো কিয় দিয়া গৈছে? যে আমাৰ সাধাৰণতে আমাৰ ভাৰতত কি হয়, যিকোনো এখন আইন প্ৰণয়ন হ'বৰ কাৰণে ভাৰতবৰ্ষত কি হ'ব, সদনৰ দুইটা ঘৰ, মানে আপোনাৰ আপাৰ হাউচ লোৱাৰ হাউচ, মানে আপোনাৰ লোকসভা আৰু ৰাজ্যসভা দুইটাৰ পৰাই বিধেয়কখন পাছ হ'ব লাগিব, গৃহীত হ'ব লাগিব। তাৰপিছত সেইখন ৰাষ্ট্ৰপতিৰ ওচৰত যাব, ৰাষ্ট্ৰপতিৰ স্বাক্ষৰ পোৱাৰ লগে লগে সেইখন আইন হৈ যাব। কিন্তু যদিহে এনেকুৱা এটা অৱস্থা সৃষ্টি হ'ল, যিটো অৱস্থাত আপোনাৰ দেশত এনেকুৱা এটা পৰিস্থিতিৰ সৃষ্টি হৈছে, যিটো পৰিস্থিতিত আপোনাক কি লাগে, এখন নতুনকৈ আইন লাগে, ঠিক আছে, কিন্তু বৰ্তমান সংসদ নাই, সংসদ ছেছনত নাই, ঠিক আছে। সাধাৰণতে কি হয়, ৰাষ্ট্ৰপতিয়ে সংসদক মাতে, হয়নে, চামন কৰে, প্ৰয়োগ কৰে বুলি কোৱা হয়। সংসদক মাতে কোনে? সংসদৰ অধিৱেশন অনুষ্ঠিত কোনে কৰে? ৰাষ্ট্ৰপতিয়ে মাতি আনি কৰে। তো প্ৰত্যেক বছৰত অতি কমেও 2 বাৰ সংসদৰ অনুষ্ঠিত হ'ব লাগিব সংসদীয় বৈঠক, আৰু 2খন সংসদীয় বৈঠকৰ মাজত পাৰ্থক্যটো সময়ৰ ডিষ্টেঞ্চটো 6 মাহতকৈ বেছি হ'ব নালাগিব। এতিয়া যদি এনেকুৱা সময়ত সেই জৰুৰীকালীন অৱস্থাটো আহিল, মানে আকস্মিক অৱস্থাটো আহিল, যেতিয়া সংসদত কি নাই, হয় দুইটা সংসদে বহি থকা নাই, বৈঠক হৈ থকা নাই, বা এটা সংসদৰ বৈঠক চলি আছে, ইটো সংসদ বৈঠক চলা নাই, তেনেস্থলত কি হ'ব? তেনেস্থলততো আমি ৰাষ্ট্ৰখন বা ভাৰতবৰ্ষখন ৰৈ থাকিব নোৱাৰে যে পিছত গৈ পেলাই হ'বগৈ বুলি না। তেতিয়া সেই পৰিস্থিতিটো মোকাবিলা কৰিবলৈ বা সেই পৰিস্থিতিৰ লগত যুঁজিবৰ কাৰণে কি কৰিব পাৰে, আমাৰ সংসদৰ অবিহনে ৰাষ্ট্ৰপতিয়ে অধ্যাদেশ বনাব পাৰে। আৰু সেই অধ্যাদেশে সেইবিলাক ক্ষেত্ৰতহে বনাব পাৰিব যিবিলাক ক্ষেত্ৰৰ ওপৰত আমাৰ সংসদে ৰুল বনাব পাৰে। তাৰমানে ইউনিয়ন লিষ্টৰ কথা পঢ়িছিলোঁ নহয় যোৱাকালি, মানে যিটো কেন্দ্ৰীয় চৰকাৰৰ লিষ্ট আছে, য'ত কেন্দ্ৰীয় চৰকাৰৰ বিষয়সমূহ আছে, সেই বিষয়সমূহৰ ওপৰতহে ৰাষ্ট্ৰপতিয়ে কি কৰিব, অধ্যাদেশ জাৰি কৰিব পাৰিব। আৰু সেই অধ্যাদেশ পাৰ্লিয়ামেণ্টৰ, সংসদৰ এখন আইনৰ নিচিনা সেই অধ্যাদেশৰ ক্ষমতা থাকে, পাৱাৰ থাকে, শক্তি থাকে। আৰু সেই অধ্যাদেশখন পিছত ৰাষ্ট্ৰপতিয়ে, মানে যেতিয়া আপোনাৰ বিধানসভা, মানে যেতিয়া আপোনাৰ সংসদ দুটা আকৌ বৈঠক আৰম্ভ হ'ব, তেতিয়া সেই সংসদে সেই অধ্যাদেশখনক মঞ্জুৰি দিব লাগিব। যদি মঞ্জুৰি নিদিয়ে, অধ্যাদেশখন শেষ হৈ যাব, বা সেই মঞ্জুৰি দিয়া আগতেও ৰাষ্ট্ৰপতিয়ে নতুন এখন অধ্যাদেশ আনি সেই অধ্যাদেশখন, আগৰ অধ্যাদেশখন শেষ কৰিব পাৰে, ঠিক আছে। এতিয়া চাওক, সংবিধানৰ 123 নম্বৰ অনুচ্ছেদত কি আছে, আপোনাৰ অধ্যাদেশ জাৰি কৰাৰ কথা লিখা আছে, ঠিক আছে। এতিয়া কেতিয়া জাৰি কৰিব পাৰি, যে 2খন সদন অধিৱেশনত নাথাকে তেতিয়া আপোনাৰ জাৰি কৰিব পাৰি। কেৱল তেতিয়াহে এখন অধ্যাদেশ প্ৰস্তুত কৰিব পাৰি যেতিয়া যেতিয়া ৰাষ্ট্ৰপতি কি সন্তুষ্ট হয় যে নাই এনেকুৱা এটা পৰিস্থিতি আহিছে, আৰু পৰিস্থিতি হ'লে আমি অধ্যাদেশ জাৰি কৰিব লাগিব। আৰু এই সন্তুষ্ট ৰাষ্ট্ৰপতি সন্তুষ্ট নহয়, একচুৱেলি মন্ত্ৰীমণ্ডলৰ সন্তুষ্ট, ঠিক আছে। চাওক, 1975 চনত 38তম সংশোধনী আইনখনে ৰাষ্ট্ৰপতিৰ চূড়ান্ত আৰু নিৰ্ণায়ক আৰু ন্যায়িক পুনৰীক্ষণৰ বাহিৰত কৰি তুলিছিল। কিন্তু 1978 চনত 44তম সংশোধনী আইনৰ দ্বাৰা এই ব্যৱস্থাটোক বিলোপ কৰা হৈছিল। মানে কি কৈছিল, 1975 চনৰ 38তম যিটো সাংবিধানিক সংশোধন আছিল, তাত কৈছিলে যে আমাৰ ৰাষ্ট্ৰপতিৰ যি ক'লে যে ৰাষ্ট্ৰপতিয়ে কি ক'ব লাগিব, নিজে এইটো পতিয়ন যাব লাগিব, বা নিজে এইটো অনুভৱ কৰিব লাগিব, বা সন্তুষ্ট হ'ব লাগিব যে আমাক কি এই পৰিস্থিতিৰ পৰা মানে যুঁজিবৰ কাৰণে আমাক এখন অধ্যাদেশ লাগিব। আৰু তাৰ কাৰণে অধ্যাদেশখন প্ৰেৰণ কৰিলে, মানে অনুস্থাপন কৰিলে। কিন্তু ইয়াত কৈছে যে এই সংশোধনীটোত কৈছিল যে ৰাষ্ট্ৰপতিৰ যে সন্তুষ্টি, সেই সন্তুষ্টিটো কিন্তু কোনো ধৰণৰ ন্যায়ালয়ত প্ৰশ্ন কৰিব নোৱাৰিব, কোনো ধৰণৰ জুডিচিয়েল ৰিভিউ নাথাকিব, ঠিক আছে, কোনো ধৰণৰ ন্যায়ালয়ত প্ৰশ্ন কৰিব নোৱাৰিব। কিন্তু যিহেতু 1975 চনত কি হৈছিলে, আমাৰ ইয়াত আপাতকালীন বা জৰুৰীকালীন অৱস্থা ঘোষণা হৈছিল, সেইটো সময়ত বহুত মানুহে ফিল কৰিলে যে আমাৰ সংবিধান থকা কিছুমান প্ৰভিজন, কিছুমান মানে দফাৰ কাৰণে বা কিছুমান অনুচ্ছেদৰ কাৰণে মানুহে নিজৰ ক্ষমতাটো কি কৰে, মিছ ইউজ কৰি আছে। আৰু তাৰপিছতে কি কৰিলে, 44তম সংশোধনী 1978 চনৰ মতেদি কি কৰিলে, সেই যিটো প্ৰভিজন আছিল যে কোনো ধৰণৰ জুডিচিয়েল ৰিভিউ বা ন্যায়িক
পুনৰ নিৰীক্ষণ কৰিব নোৱাৰিব সেইটো অঁতৰাই দিলে এতিয়াৰ পৰা যে অধ্যাদেশ আনিলেও ৰাষ্ট্ৰপতিৰ সেই যে ডিচিজনটো তেওঁ কি কাৰণে সন্তুষ্ট হৈ পেলাই গৈছে সেইখিনি ন্যায়ালয়ত কি কৰিব পাৰে পুনৰ নিৰীক্ষণ কৰিব পাৰে হ'বনে এতিয়া চাওক আৰু এটা আছে যে অধ্যাদেশ কেৱল সেইবিলাক বিষয়ৰ ওপৰতহে জাৰি কৰিব পাৰে যিবিলাকৰ ওপৰত সংসদে আইন বনাব পাৰে মই যিটো ক'লোঁ ইউনিয়ন লিষ্টৰ কথা ঠিক আছে আৰু যেতিয়া এখন অধ্যাদেশ আপোনাৰ কি কৰা হয় অধ্যাদেশৰ এটা সীমাবদ্ধতা আছে যে অধ্যাদেশখন আপোনাৰ কি হ'ল লাগু হ'ল মানে সেইখন প্ৰচলিত হ'ল হোৱাৰ পিছত যেতিয়া আপোনাৰ কি হ'ব সংসদ বহিব তেতিয়া সংসদে কি কৰিব লাগিব সেই অধ্যাদেশখন মানিব লাগিব মান্তি হ'ব লাগিব পাছ কৰিব লাগিব ঠিক আছে চাওক এখন অধ্যাদেশ সংসদৰ আইনৰ দৰে একে সাংবিধানিক সীমাবদ্ধতাৰ অধীন মানে সংসদৰ আইন এখন যেনেকুৱা ইয়াৰো সীমাবদ্ধতা সেনেকুৱাই সংসদৰ অৱসৰৰ সময়ত ৰাষ্ট্ৰপতিয়ে জাৰি কৰা প্ৰতিটো অধ্যাদেশ পুনৰ অধিৱেশনৰ সময়ত সংসদৰ 2খন সদস্য সমত ৰাখিব লাগিব মই যিটো ক'লোঁ যে যেতিয়া আপোনাৰ কি ক'ব পিছত আকৌ সংসদ আহিব তেতিয়া মানে যেতিয়া আপোনাৰ ৰাজ্যসভা আৰু লোকসভাৰ অধিৱেশন বহিব তেতিয়া কি কৰিব লাগিব এই অধ্যাদেশখন নি পেলাই ক'ত দিব লাগিব সেই হাউচ দুটা ৰাজ্যসভা আৰু লোকসভাত দিবগৈ লাগিব আৰু দিলে কি কৰিব ৰাজ্যসভা আৰু লোকসভাই সেই দুখন গৃহীত কৰিব লাগিব তেতিয়াহে সেই অধ্যাদেশখন আইনলৈ ৰূপান্তৰিত হ'ব এই অধ্যাদেশখন উভয় সদনৰ দ্বাৰা অনুমোদিত হয় তেতিয়া কি হ'ব আইনত পৰিণত হ'ব যদি অনুমোদিত নহয় তেতিয়া সেই অধ্যাদেশখন কেনচেল হৈ যাব কিন্তু যদি সংসদে কোনো ব্যৱস্থা গ্ৰহণ নকৰে তেন্তে অধিৱেশন বহাৰ 6 সপ্তাহৰ পিছত কি হৈছে অধ্যাদেশখন কাৰ্যকৰী বন্ধ হৈ যাব ঠিক আছে মানে ধৰি লওক এটা হাউচ বহিয়ে আছে আন এটা হাউচ ধৰি লওক আপোনাৰ ৰাজ্যসভা চলিয়ে আছে অধিৱেশন কিন্তু লোকসভাও লাগিব লোকসভা নথকাৰ কাৰণে কি হৈছে আপোনাৰ অধ্যাদেশখন হোৱা নাই আইন বনাব পৰা নাই আৰু সেইটো কাৰণে অধ্যাদেশখন আনিছে কিন্তু এতিয়া লোকসভা ৰাজ্যসভাটো চলি আছে এতিয়া লোকসভা নতুনকৈ বহিছে বহাৰ পিছত কি হ'ব লোকসভা বহাৰ দিনৰ পৰা 6 সপ্তাহৰ ভিতৰত অধ্যাদেশখন স্বাক্ষৰ কৰিব লাগিব গৃহীত কৰিব লাগিব নহ'লে অধ্যাদেশখন কি হৈ যাব সমাপ্ত হৈ যাব আৰু যিহেতু মই কি ক'লোঁ দুটা সদনৰ দুটা বৈঠকৰ মাজৰ দূৰত্ব সময়সীমাৰ পাৰ্থক্য 6 মাহতকৈ বেছি হ'ব নালাগে তেন্তে অধ্যাদেশ এখনৰ মেক্সিমাম টাইম সবতকৈ বেছি সময় কিমান টাইমলৈ অধ্যাদেশ এখন থাকিব পাৰে যদিহে অধ্যাদেশখন কি নকৰে গৃহীত লোকসভা বা ৰাজ্যসভাই গৃহীত নকৰে সংসদে গৃহীত নকৰে তেতিয়ালৈকে অধ্যাদেশখন মেক্সিমাম টাইম 6 মাহ আৰু 6 সপ্তাহ থাকিব পাৰে ঠিক আছে কাৰণ লোকসভা আৰু ৰাজ্যসভাৰ দুইটাৰে মানে কি হৈছে 6 মাহৰ ভিতৰত হ'লেও মানে দুখন বৈঠকৰ মাজৰ গেপটো টাইম পিৰিয়ডৰ গেপটো পাৰ্থক্যটো 6 মাহতকৈ বেছি হ'ব নালাগিব সেইটো কাৰণে ক'ব পাৰোঁ যে সেই দুখন গৃহীত হ'বৰ কাৰণে কি হৈছে মানে অধ্যাদেশখন যাতে আইনত পৰিণত হ'ব পাৰে তাৰ কাৰণে কি লাগিব 6 সপ্তাহৰ ভিতৰত পিছত যিটো সদন বা হাউচ ঘৰ মানে বৈঠকত মিলিত হৈছে সিহঁতি 6 সপ্তাহৰ ভিতৰত তাক অনুমোদন জনাব লাগিব আৰু যদি সেইখন কি হয় মানে সিহঁতৰ বৈঠকৰ মাজত যদি 6 মাহ গেপ হৈ যায় তেতিয়া মেক্সিমাম কিমান টাইমলৈকে অধ্যাদেশখন জীয়াই থাকিব পাৰে 6 মাহ আৰু 6 সপ্তাহ ঠিক আছে 6 মাহ আৰু 6 সপ্তাহ মেক্সিমাম টাইমৰ কাৰণে অধ্যাদেশখন জীয়াই থাকিব পাৰে समझ में आया এতিয়া চাম ৰাষ্ট্ৰপতিৰ ক্ষমাদান কি পাৰে ৰাষ্ট্ৰপতিয়ে ক্ষমা কৰিব পাৰে ন্যূনতম পৰিহাৰ ৰখাই দিয়া বিলম্ব কৰা ঠিক আছে এতিয়া চাওক ৰাষ্ট্ৰপতিৰ ক্ষমাদান কি আছে এই 5টা আছে প্ৰথমটো কি আছে পাৰ্ডনত ৰাষ্ট্ৰপতিয়ে কি কৰে ইয়াত বহুত বেছি ডিটেইলছত নালাগে জাস্ট জানিলে হ'ল পাৰ্ডনত ৰাষ্ট্ৰপতিয়ে স্যাৰ আজি ক্লাছৰ নোটখিনি PDF কৰি দিব লাগে চিয়ৰ কৰবী ৰাজবংশী আজিৰ ক্লাছৰ যিখিনি নোট আছে সেইখিনি মই যে দুটা পেজত অকণ দিগদাৰ আছিল না সেই পেজকেইটাও মই ঠিক কৰি পেলাই তোমাক PDF কৰি পেলাই আজি এপত আপলোড কৰি দিম হ'ব এপত লাগিব ন এপতে দি দিম ঠিক আছে ডোন্ট वरी সেইবিলাক সব পাই যাবা এইখিনি এতিয়া চাবা খালি মানে পঢ়ি থাকা যে সাপোর্ট কৰি যোৱা মানতে ঠিক আছে কষ্ট কৰি আছো ভাই সেইটো কাৰণে কৈছো সাপোর্ট কৰি যাবা বুলি মানে এতিয়া চোৱা মই কি ক'লো যে প্ৰথম যিটো আছে ক্ষমা কৰা বা পাৰ্ডনত কি কৰে সম্পূৰ্ণৰূপে ক্ষমা কৰি দিয়ে ঠিক আছে সম্পূৰ্ণৰূপে ক্ষমা কৰি দিয়ে যিয়ে নহওক মৃত্যুদণ্ড হওক বা যিয়ে নহওক সম্পূৰ্ণৰূপে ক্ষমা কৰি দিয়ে এটোত কি হয় পাৰ্ডনত পৰি যায় ঠিক আছে তাৰ পিছত আছে ন্যূনতম কমিউট কৰাত কি হয় ইয়াত আমাৰ যিটো এক মিনিট বিলম্ব কৰাটো ৰখাই দিওঁ এইটো হেৰি কৰিম
ওকে, ইয়াত কি কৰা হয়, যিটো কমিউটত কি কৰা হয়, যদি কিবা ডাঙৰ পানিছমেণ্ট এটা দিছে, মানুহজনক ডাঙৰ পানিছমেণ্ট এটা দিছে, তেতিয়া সেই পানিছমেণ্টটো কি কৰা হয়, কম কৰি দিয়া হয়। ঠিক আছে, পানিছমেণ্টটো যদি কাৰোবাক মৃত্যুদণ্ড দিছে, সেই মৃত্যুদণ্ডটো কি কৰি দিব, যাৱজ্জীৱন কাৰাদণ্ড কৰি দিব। ঠিক আছে, কমিউটেড। তাৰপিছত পৰিহাৰত কি কৰা হয়, পৰিহাৰত ৰিমিশ্যনত আপোনাৰ যিটো শাস্তি দিলে সেই শাস্তিটো একেই ৰাখে, কিন্তু শাস্তিটোৰ সময়সীমাটো কমাই দিলে। কাৰোবাক যদি 14 বছৰ কাৰাদণ্ড দিছে বা কাৰোবাক যদি 7 বছৰ কাৰাদণ্ড দিছে, কাৰাদণ্ড ৰাখিব আৰু তাক কি কৰিব, কেইদিনমান কমাই দিব। শাস্তিটো সমান ৰাখিব, কিন্তু শাস্তিৰ দিনবোৰ টাইম পিৰিয়ডটো কমাই দিব। ৰিমিশ্যনত, কমিউটেশ্যনত ডাঙৰ শাস্তি এটাৰ পৰা পাতল শাস্তি, লঘু শাস্তি এটা দিব। পাৰ্ডনত কমপ্লিটলি ক্ষমা কৰি দিব। ৰেছপাইটত কি কৰিব, ৰেছপাইটতো কি কৰিব, ডাঙৰ শাস্তি এটাৰ পৰা কম শাস্তি এটা দিব, কিন্তু কিছুমান স্পেচিয়েল কাৰণতহে দিব। কি কি স্পেচিয়েল কাৰণত দিব, হয়তো যদি মানুহজন কিবা বেমাৰ হৈছে বা ফিজিকেলি কিবা এটা মানে অসুস্থ হৈছে, ঠিক আছে, বেমাৰ হৈছে, বা কিছুমানৰ প্ৰেগনেঞ্চি ক্ষেত্ৰতো কি কৰা হয়, ডাঙৰ শাস্তি এটাৰ পৰা লাইট শাস্তি, কিন্তু কিছুমান চৰ্তত থাকিব, চবতে নহয়। তাৰপিছত ৰিপ্ৰাইভটো কি কৰা হয়, স্থগিত কৰা। এক্সিকিউশ্যন বা কিবা এটা মানে ইমপ্লিমেণ্ট কৰাৰ পৰা স্থগিত ৰাখি দিয়ে। ধৰি লওক কেতিয়াবা ফাঁচি দিব লৈ পেলাই কি কৰে, স্থগিত ৰাখি দিয়ে ন, কেইদিনমানৰ কাৰণে স্থগিত ৰাখি দিয়ে, কিহত পৰি যাব, ৰিপ্ৰাইভত, বিলম্ব কৰা। এইকেইটা হৈছে ৰাষ্ট্ৰপতি, এনেকুৱাকৈ মনত থাকিলে হ'ল। ঠিক আছে, এইকেইটা হৈছে ৰাষ্ট্ৰপতিৰ কি হৈছে, ক্ষমাদান শক্তি, ক্ষমতা। আৰু যদি আপোনালোকে কিবা বুজিবলৈ দিগদাৰ হৈছে, তেতিয়াহ'লে আকৌ এবাৰ ভিডিঅ'টো চাই দিব। ঠিক আছে, এতিয়া আমি চাম ভাৰতৰ উপৰাষ্ট্ৰপতি, অনুচ্ছেদ 62। ঠিক আছে, 62ত আছে অনুচ্ছেদ। ঠিক আছে, এতিয়া চাওক ভাৰতৰ উপৰাষ্ট্ৰপতিজন কি হয়, ভাৰতৰ কি হয়, দ্বিতীয় সৰ্বোচ্চ পদবী। প্ৰথম হৈছে কোন, আমাৰ ৰাষ্ট্ৰপতি, আৰু দ্বিতীয় সৰ্বোচ্চ পদবী হৈছে ভাৰতৰ উপৰাষ্ট্ৰপতি। একচুৱেলি ভাৰতৰ উপৰাষ্ট্ৰপতিটো যদিও আমেৰিকাৰ যি উপৰাষ্ট্ৰপতি পদত আছে, উপৰাষ্ট্ৰপতি পদত বনাইছে, কিন্তু কিছুমান বস্তু একে নহয়। যেনেকৈ আমেৰিকাৰ উপৰাষ্ট্ৰপতিৰ ক্ষেত্ৰত কি হয় জানেনে, আমেৰিকাৰ ৰাষ্ট্ৰপতি আছে, ধৰি লওক ৰাষ্ট্ৰপতিজনৰ কাৰ্যকাল 4 বছৰ, তেনেকুৱাতে ৰাষ্ট্ৰপতিজন বোলে 1 বছৰ কাৰ্যকাল কৰিয়ে ৰাষ্ট্ৰপতিজন কিবা কাৰণত ঢুকাই থাকিল। ঠিক আছে, ঢুকাই থাকিল, কিন্তু ডোনাল্ড ট্ৰাম্পটো ঢুকাব নালাগে বাৰু। ঠিক আছে, ৰাষ্ট্ৰপতি কিবা কাৰ্যকাল মানে 1 বছৰ কৰিয়ে ৰাষ্ট্ৰপতিজন ঢুকাই থাকিল, তেতিয়া যিজন আপোনাৰ তাৰ উপৰাষ্ট্ৰপতি থাকিব, উপৰাষ্ট্ৰপতিজন বাকী 3 বছৰ থাকিব ন, টোটেল কাৰ্যকাল 4 বছৰৰ ভিতৰত এবছৰ ইজন থাকিলে, বাকী 3 বছৰৰ কাৰণে উপৰাষ্ট্ৰপতি ৰাষ্ট্ৰপতি হৈ যাব। ঠিক আছে, কিন্তু ভাৰতত সেইটো নহয়। ভাৰতত যদি ৰাষ্ট্ৰপতিজন কিবা কাৰণত ঢুকাই থাকিল, তেতিয়া উপৰাষ্ট্ৰপতিজন মাত্ৰ 6 মাহৰ কাৰণেহে ৰাষ্ট্ৰপতি হ'ব পাৰিব। 6 মাহৰ ভিতৰত নতুন ৰাষ্ট্ৰপতি এজন নিৰ্বাচন কৰিব লাগিব। এনেকুৱা নহয় যে বাকী টাৰ্মটোৰ কাৰণে উপৰাষ্ট্ৰপতিজন ৰাষ্ট্ৰপতি হৈ থাকিব, তেনেকুৱা ভাৰতত নহয়। বুজি পালে? আৰু ৰাষ্ট্ৰপতিজন মানে খুব কম সময়ৰ বাবেহে ৰাষ্ট্ৰপতি, মানে উপৰাষ্ট্ৰপতিজন খুব কম সময়ৰ বাবে ৰাষ্ট্ৰপতি হ'ব, কিন্তু উপৰাষ্ট্ৰপতিৰ মেইন কামটো হৈছে তেওঁ যি আমাৰ ৰাজ্যসভা আছে, ৰাজ্যসভাৰ চেয়াৰমেন বা ৰাজ্যসভাৰ অধ্যক্ষ হিচাপেহে কাম কৰে। হৈছে? এতিয়া উপৰাষ্ট্ৰপতিৰ নিৰ্বাচন কিমান নম্বৰ অনুচ্ছেদত আছে? 66 অনুচ্ছেদত উপৰাষ্ট্ৰপতিৰ নিৰ্বাচনৰ কথা আছে। এতিয়া উপৰাষ্ট্ৰপতিৰ নিৰ্বাচনো কি নহয়, প্ৰত্যক্ষ নহয়, পৰোক্ষ হয়। যেনেকৈ ৰাষ্ট্ৰপতিৰ নিৰ্বাচনটো কি আছিলে, প্ৰত্যক্ষ নহয়, পৰোক্ষ হয়, আৰু উপৰাষ্ট্ৰপতিৰ নিৰ্বাচনো প্ৰত্যক্ষ নহয়, পৰোক্ষ হয়। এতিয়া ৰাষ্ট্ৰপতিৰ নিৰ্বাচন যে পৰোক্ষ কিহৰ কাৰণে কৰিলে, কাৰণ এইটো কাৰণেই যে ৰাষ্ট্ৰপতিজনৰ নামতহে তেওঁ কি আছে, তেওঁৰ নামতহে চলি থাকে, তেওঁ বাছ নামটো আছে, তেওঁ কোনো শক্তি নাই। কাৰণ মেইন শক্তি কাৰ তাত আছে, প্ৰধানমন্ত্ৰী আৰু মন্ত্ৰী পৰিষদৰ আণ্ডাৰত। ৰাষ্ট্ৰপতিয়ে জাষ্ট মন্ত্ৰী পৰিষদে যি কয় সেইমতে কাম কৰি থাকে, তেওঁৰ নামতহে জাষ্ট। ঠিক আছে, এতিয়া উপৰাষ্ট্ৰপতি কি হয়, উপৰাষ্ট্ৰপতিও পৰোক্ষভাৱে নহয়, প্ৰত্যক্ষভাৱে নহয়, পৰোক্ষভাৱে নিৰ্বাচিত হয়। আৰু উপৰাষ্ট্ৰপতি নিৰ্বাচনৰ ক্ষেত্ৰত কোনে কোনে কি কৰে জানেনে, ভাগ লয়। ইয়াত যি সংসদ আছে, পাৰ্লিয়ামেণ্ট, সংসদৰ নিৰ্বাচিত আৰু মনোনীত দুইবিলাক সদস্য আহে। ইয়াত মানে কোন নাহে, বিধানসভাৰ নিৰ্বাচিত সদস্যসকল নাহে, বিধানসভাৰ নিৰ্বাচিত সদস্যসকল নাহে। আৰু 2 নম্বৰতে কেন্দ্ৰীয় শাসিত অঞ্চল, শাসন, কেন্দ্ৰীয় শাসিত অঞ্চলবোৰৰ
কেন্দ্ৰীয় শাসিত অঞ্চলবোৰৰ বিধানসভা নাহে ইয়াত কি আহিব পাৰ্লিয়ামেণ্ট সংসদৰ মানে লোকসভা ৰাজ্যসভা দুইটাৰে নিৰ্বাচিত সদস্য আৰু মনোনীত সদস্য কিন্তু ৰাষ্ট্ৰপতিত কি আছিলে অকল নিৰ্বাচিত সদস্যখিনি আছিল মনোনীতখিনি নাছিল কিন্তু ইয়াত সংসদ মানে ৰাজ্যসভা লোকসভাৰ নিৰ্বাচিত সদস্য আৰু মনোনীত সদস্য দুইজনে কি কৰিব উপৰাষ্ট্ৰপতি নিৰ্বাচনত ভাগ ল'ব হৈছে এতিয়া ইয়াত ৰাজ্যিক বিধানসভা সদস্যসকল অন্তৰ্ভুক্ত নহয় কিন্তু ৰাষ্ট্ৰপতিত তেওঁলোক অন্তৰ্ভুক্ত আছিল দেখিছে পাৰ্থক্য চোৱাৰ লগে লগে বস্তুবোৰ ক্লিয়াৰ হৈছেনে মনত ৰাখিবলৈ সুবিধা হৈছেনে নাই বাৰু মনত ৰাখিবলৈ সুবিধা কিবা এটাতো কওক এতিয়া অৰ্হতা কি কি অৰ্হতা লাগিব তেখেত ভাৰতৰ নাগৰিক হ'ব লাগিব যেনেকৈ ৰাষ্ট্ৰপতিত কৈছিলোঁ কোনো ধৰণৰ বেলেগ মানে ভাগ কৰা নাই যে তেওঁ জন্মসূত্ৰে বংশসূত্ৰে বা পঞ্জীয়নৰ থ্ৰুদি প্ৰাকৃতিকৰণৰ দ্বাৰা এনেকুৱা কোনো কথা নাই তেওঁ জাষ্ট নাগৰিক হ'ব লাগিব হ'ল ৩৫ বছৰ সম্পূৰ্ণ হ'ব লাগিব আৰু ৰাষ্ট্ৰপতিত কি পাইছিলোঁ তেখেত লোকসভাৰ সদস্য হোৱাৰ বাবে উপযোগী হ'ব লাগিব সকলো কোৱালিটি থাকিব লাগিব লোকসভাৰ সদস্য হোৱাৰ কাৰণে কিন্তু উপৰাষ্ট্ৰপতিত কি পাম তেওঁ ৰাজ্যসভাৰ সদস্য হিচাপে নিৰ্বাচন হ'বৰ কাৰণে যোগ্য হ'ব লাগিব কিয় কাৰণটো লাষ্টত গৈ তেখেত কি হ'বগৈ ৰাজ্যসভাৰ চেয়াৰমেনে হৈ থাকিব ন চ' ৰাজ্যসভাৰ সদস্য তেওঁ ৰাজ্যসভাৰ সদস্য নহয় কিন্তু ৰাজ্যসভাৰ সদস্য হোৱাৰ যিখিনি উপযুক্ত মানে কোৱালিটি লাগে যিখিনি গুণ লাগে সেইখিনি কাৰ থাকিব লাগিব যোনজন ব্যক্তি উপৰাষ্ট্ৰপতি হ'ব তেখেতৰ থাকিব লাগিব তাৰপিছত তেওঁ কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰ বা স্থানীয় কৰ্তৃপক্ষৰ আগত কোনো লাভজনক পদত অধিষ্ঠিত হ'ব নোৱাৰিব হয় কিন্তু তেওঁ কোনোবা ৰাজ্যপাল কোনোবা মন্ত্ৰী কেন্দ্ৰ বা ৰাজ্য চৰকাৰত মন্ত্ৰী এনেকুৱা থাকিব পাৰিব কাৰণ এইবাৰ যিজন ৰাজ্যপাল মানে উপৰাষ্ট্ৰপতি আছে তেওঁতো ৱেষ্ট বেংগলৰ ৰাজ্যপাল আছিল তেওঁক ৱেষ্ট বেংগলৰ পৰা ৰাজ্যপালৰ পৰা নি পেলাই কি কৰিছে তেওঁক আপোনাৰ হেৰি কৰিছিল ন ৰাজ্যপাল উপৰাষ্ট্ৰপতি বনাই দিছে চ' কি কৰিব পাৰিব তেওঁ কি কৰিব পাৰে ৰাজ্যৰ ৰাজ্যপাল হৈ থাকিব পাৰে কোনো কেন্দ্ৰ বা কোনো ৰাজ্য চৰকাৰৰ মন্ত্ৰী হৈ থাকিব পাৰে কাৰণ সেইবোৰ কি নহয় লাভজনক পদবী নহয় হৈছে মই বেছি চিৰিয়াছ বা বেছি এগ্ৰেছিভ হৈ পেলাই পঢ়াই আছোঁ নেকি বাৰু চিঞৰি এতিয়া চাওক ৰাষ্ট্ৰপতিৰ কাৰ্যালয়ৰ চৰ্তসমূহ ঠিক আছে কি কি চৰ্ত আছে 67 নম্বৰত আছে ঠিক আছে অনুচ্ছেদ 67 নম্বৰত আছে যে তেওঁ কি হয় তেওঁ কোনো সদন বা ৰাজ্যিক বিধানমণ্ডলৰ কোনো সদনৰ সদস্য হ'ব নালাগিব ঠিক আছে যদি এনে কোনো ব্যক্তি উপৰাষ্ট্ৰপতি নিৰ্বাচিত হয় তেন্তে তেওঁ উপৰাষ্ট্ৰপতি হিচাপে কাৰ্যভাৰ গ্ৰহণৰ তাৰিখক সেই সদনৰ পৰা খালী কৰিব লাগিব মানে তেওঁ কি হ'ব লাগিব যদিহে কোনো ৰাজ্যৰ বিধানসভাৰ মন্ত্ৰী বা মেম্বাৰ হয় বা আমাৰ সংসদৰ মেম্বাৰ হয় বা ৰাজ্যপালে হওক তেওঁ যেতিয়া কি কৰিব ধৰি লওক উপৰাষ্ট্ৰপতি হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰিব তাৰ আগতে কি কৰিব লাগিব এই পদকেইটাৰ পৰা ৰিজাইন দিব লাগিব ঠিক আছে পদত্যাগ কৰিব লাগিব হ'ব কাৰ্যকাল নৰ্মেলি কি হয় 5 বছৰে হয় আৰু যদি তেওঁ পদত্যাগ কৰিব বিচাৰে কালৈ লিখিব প্ৰেচিডেণ্টলৈ লিখিব ৰাষ্ট্ৰপতিলৈ লিখিব হয়নে তেওঁ কালৈ লিখিব প্ৰেচিডেণ্ট বা ৰাষ্ট্ৰপতিলৈ লিখিব আৰু তেওঁৰ কাৰ্যকাল কি হয় সাধাৰণতে 5 বছৰীয়া হয় কিন্তু তেওঁক এতিয়া যদি অপসাৰণ কৰিব লাগে আমি ৰাষ্ট্ৰপতিক কি পাইছিলোঁ ৰাষ্ট্ৰপতিক অপসাৰণ কৰিবলৈ মহা অভিযোগ আনিব লাগিব সংবিধান ভংগ বা সংবিধান অমান্য কৰাৰ ক্ষেত্ৰত আৰু সেই মহা অভিযোগ আমি ৰাজ্যসভা বা লোকসভা দুইটাৰ ভিতৰতে আনিব পাৰোঁ আনি পেলাই তাত 1/4 সদন সদস্যই কি কৰিব লাগিব তাক স্বাক্ষৰ কৰি আনিব লাগিব তাৰপিছত তাত 14 এখন কি কৰিব লাগিব জাননী দিব লাগিব তাৰপিছত 2/3 সদস্যই সেই হাউচটোৰ পৰা সেই ঘৰটোৰ পৰা কি কৰিব লাগিব মহা অভিযোগখন স্বাক্ষৰ কৰি গৃহীত কৰি পঠিয়াব লাগিব তাৰপিছত সিটো ঘৰত গৈ পেলাই অভিযোগটো কি কৰিব অভিযোগৰ ওপৰত ইনভেষ্টিগেশ্যন হ'ব ঠিক আছে তাৰপিছত ইনভেষ্টিগেশ্যনৰ অসমীয়াটো পাহৰি থাকিল নহয় কি আছিল ইনভেষ্টিগেশ্যনৰ অসমীয়াটো কোৱাচোন অসমীয়া অনলাইন ক্লাছ ষ্টুডেণ্ট ঠিক আছে তাৰপিছত ইনভেষ্টিগেশ্যন বুজি পাইছে ন মই অসমীয়াটো একদম পাহৰি গ'লোঁ অলপ আগতে কৈ আছিলোঁ ন হোৱাৰ পিছত কি হ'ব তাৰপিছত তেখেতক আকৌ 2/3 সদস্যই চাইন কৰি পেলাই তেখেতক কি কৰিব অপসাৰণ কৰিব পাৰে হৈছে কিন্তু উপৰাষ্ট্ৰপতিৰ ক্ষেত্ৰত কথাটো বেলেগ কিয় উপৰাষ্ট্ৰপতিৰ ক্ষেত্ৰত লোকসভাৰটো নহয় তেওঁ ৰাজ্যসভাৰহে চ' ইয়াত কি কৰিব লাগিব কোনো ধৰণৰ মহা অভিযোগৰ প্ৰয়োজন নাই
ৰাজ্যসভাই কি কৰিব লাগিব সকলো সদস্য সংখ্যাগৰিষ্ঠতাৰে গৃহীত আৰু লোকসভাত সন্মতি জনোৱা প্ৰস্তাৱ মানে ৰাজ্যসভাত সংখ্যাগৰিষ্ঠতা লাগিব সাইন কৰিবলৈ কিন্তু লোকসভাত সাধাৰণ সিম্পল মেজৰিটিত কি হ'ব পাছ হ'লে আপোনাৰ তেওঁক অপসাৰণ কৰিব পৰা যাব জৰিয়তে তেওঁক অপসাৰণ কৰিব পাৰে ইয়াৰ অৰ্থ হ'ল এই প্ৰস্তাৱ ৰাজ্যসভাত ফলপ্ৰসূ সংখ্যাগৰিষ্ঠলে ৰাজ্যসভাত সংখ্যাগৰিষ্ঠ হ'ব লাগিব আৰু লোকসভাত সাধাৰণ সংখ্যাগৰিষ্ঠ মানে সিম্পল মেজৰিটি ৰাজ্যসভাত কি ৰাজ্যসভাত মেজৰিটি লাগিব ঠিক আছে কিন্তু লোকসভাত সিম্পল মেজৰিটি থ্ৰু দি যেতিয়া প্ৰস্তাৱটো গৃহীত হ'ব তাৰ পিছতে আমি উপৰাষ্ট্ৰপতিক অতৰাই দিব লাগিব কাৰ্যকৰী সংখ্যাগৰিষ্ঠ কেৱল এক প্ৰকাৰৰ বিশেষ সংখ্যাগৰিষ্ঠ পৃথক সংখ্যাগৰিষ্ঠ নহয় তদুপৰি এই প্ৰস্তাৱ কেৱল ৰাজ্যসভাতহে চাওক ক'ত আনিব পাৰিব কেৱল ৰাজ্যসভাত আনিব পাৰিব মই ক'লো নে লোকসভাত নালাগে কিন্তু প্ৰেচিডেণ্টৰ ক্ষেত্ৰত কি পাইছিলোঁ লোকসভা আৰু ৰাজ্যসভা দুইটা ক্ষেত্ৰতে পাইছোঁ ইয়াত কি কৈছোঁ অকল ৰাজ্যসভাত আনিব লাগিব ঠিক আছে আৰু ইয়াতো আপুনি কি কৰিব অতি কমেও 14 দিনৰ আগতীয়াকৈ এখন জাননী দিব কি আছে কিন্তু কমেও 14 দিনৰ আগতীয়াকৈ জাননী নিদিয়ালৈকে এনে কোনো প্ৰস্তাৱ উত্থাপন কৰে জাননী দিব লাগিব হয়নে ৰাষ্ট্ৰপতিৰ ক্ষেত্ৰতো 14 দিনৰ জাননী এখন দিব লাগিব ইয়াতো দিব লাগিব কিন্তু ৰাষ্ট্ৰপতিৰ ক্ষেত্ৰত লোকসভা বা ৰাজ্যসভা দুইটাতে প্ৰস্তাৱ উত্থাপন কৰিব পাৰি ইয়াত কিন্তু অকল ৰাজ্যসভাত প্ৰস্তাৱ উত্থাপন কৰিব লাগিব আৰু তাত কি 2/3 লাগিব ভোট লাগিব ইয়াত কি লাগিব ইয়াত ৰাজ্যসভাত সংখ্যাগৰিষ্ঠতা লাগিব আৰু আপোনাৰ লোকসভাত সিম্পল মেজৰিটি লাগিব হৈছে ক্লিয়াৰ ইয়াত কোনো ধৰণৰ মহা অভিযোগৰ প্ৰয়োজন নাই তাৰপিছত ক্ষমতা আৰু কাৰ্যসমূহ এতিয়া চাওক উপৰাষ্ট্ৰপতিৰ তেনেকৈ বিশেষ কোনো ক্ষমতা নাই উপৰাষ্ট্ৰপতিয়ে প্ৰথমে আমাৰ ৰাজ্যসভাৰ চেয়াৰমেন মানে ৰাজ্যসভাৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰে ঠিক আছে যেনেকৈ লোকসভাৰ অধ্যক্ষ আছে তেনেকুৱাকৈ ৰাজ্যসভাৰ অধ্যক্ষ হিচাপে কাৰ্য কৰে আৰু যদিহে কিবা কাৰণত ৰাষ্ট্ৰপতিৰ পদটো খালী হয় মানে ৰাষ্ট্ৰপতি মৰিব পাৰে ৰিজাইন দিব পাৰে ৰাষ্ট্ৰপতিক বেমাৰ আজাৰ হ'ব পাৰে কিবা কাৰণত যদি তেওঁৰ ৰাষ্ট্ৰপদটো খালী হয় তেতিয়া 6 মাহৰ কাৰণে আমাৰ উপৰাষ্ট্ৰপতিজনে ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিব পাৰে আৰু যিখিনি সময়ত তেওঁ ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিব সেইখিনি সময়ত তেওঁলোকে যিখিনি বেতন সা সুবিধা সেইটো ৰাষ্ট্ৰপতিৰ নিচিনাকৈ পাব ঠিক আছে কিমান দিনৰ কাৰণে খুব বেছি 6 মাহৰ কাৰণে পাৰিব তাত ভিতৰতে সেই 6 মাহৰ ভিতৰতে নতুন এজন ৰাষ্ট্ৰপতি কি কৰিব লাগিব নিৰ্বাচিত কৰিব লাগিব আৰু এইটো ক'ত আছে অনুচ্ছেদ 70ত আছে হৈছে समझ में आया हो गया बुझी पाले বস্তুখিনি বুজি পালে ন ইনভেষ্টিগেটটো এতিয়া অসমীয়াটো মনত নপৰিলে অথনি কৈ আছিলোঁ নহয় অভিযোগটো তেওঁলোকে কি কৰিব পৰীক্ষা নিৰীক্ষা তদন্ত ইয়েছ মনত পৰিলে ইনভেষ্টিগেটটো কি হয় তদন্ত কৰিব হয়নে তেওঁলোকে তদন্ত কৰি পেলাই কি কৰিব আপোনাৰ তাৰপিছত ডিচাইড কৰিব যে সেইটো আপোনাৰ ৰাষ্ট্ৰপতিত আছিল ন ৰাষ্ট্ৰপতি ইম্পিচমেণ্ট প্ৰচেছটো চ' ইমানখিনি পঢ়ি হ'ল ন চ' ইমানখিনি আজিৰ ক্লাছটো আছিলে আৰু বেছি নাটানো আৰু নহ'লে বস্তুবোৰ বৰ লাগি যায় আপোনালোকৰো বহুত বেছি হৈ গ'লে দিগদাৰ হয় মই PDF-টো ঠিক কৰি পেলাই দি আছোঁ ডোণ্ট ৱৰি সেইবিলাক মানে মোৰে ভুল আছে সেইটো ঠিক আছে আৰু আমাৰ যি ক্ৰেছ কোৰ্ছ সেইটোতো আপোনাৰ এইকেইদিনটো আপোনালোকৰ হেৰি চলি আছিল ন এটা মানে ডেমো টাইপত আপোনালোকক চলি আছিল যাতে আপোনালোকে গম পায় কেনেকুৱা পঢ়িব লাগিব কি পঢ়িব লাগিব সেইখিনি বিশেষকৈ আৰু বিশেষকৈ যদি আপোনালোকে আমাৰ ফুল কোৰ্ছটো জইন কৰিব বিচাৰে ক্ৰেছ কোৰ্ছটো তেতিয়াহ'লে 27 ডিচেম্বৰৰ পৰা ক্লাছ আৰম্ভ হৈ আছে মই আহি আছোঁ সৌৰভ ছাৰ আহি আছে দীপশিকা মেম আহিছে প্ৰীতম ছাৰ আহিছে আমি সকলো আহি আছোঁ চ' আপোনালোকে যদি আমাৰ এই কোৰ্ছটো ভাল পাইছে কোৰ্ছটো ল'ব বিচাৰে তেতিয়াহ'লে 27 তাৰিখৰ আগতে এই নাম্বাৰটোত ফোন কৰি পেলাই ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰে আৰু যোনে অসমীয়াত প্ৰিপেৰেশ্যন কৰোঁ বুলি ভাবিছে অসমীয়াত দিওঁ বুলি ভাবিছে আমাৰ অসমীয়া মিডিয়ামৰ ষ্টুডেণ্টখিনি বিশেষকৈ মই এটা দেখিছোঁ যে আমাৰ ইংলিছ মিডিয়ামৰ ষ্টুডেণ্টখিনিৰ বহুতখিনি এডভান্টেজ লয় সিহঁতি মানে কিন্তু আমাৰ অসমীয়া মিডিয়ামৰ ষ্টুডেণ্টখিনি মানে পিছ পৰি ৰয় ৰিচোৰ্চো নাপায় মানে গাইডেঞ্চ নাপায় বা ভয় কৰে এনেকুৱা বিভিন্ন থাকে সেইটো কাৰণে আমি এইটো ইনিচিয়েটিভ লৈছোঁ চ' আমিতো গোটেইকেইটা আমি অসমীয়াৰে হয় ন চ' আমি অসমীয়া মিডিয়ামৰে হয় আমি জানো সেইটো কাৰণে আপুনি গাইডেঞ্চটো লৈছোঁ চ' আপোনালোকে কি কৰক
আপোনালোকে যদি অসমীয়া মিডিয়ামত প্ৰিপেয়াৰ কৰিব বিচাৰে আমাৰ এই নম্বৰটোত কণ্টেক্ট কৰি পেলাই সবিশেষ জানিব পাৰে আৰু আপোনালোক আমাৰ ইনষ্টিটিউটত এবাৰ ভিজিট কৰক যদি কিবা ডাউট আছে এনিথিং যদি জানিব বিচাৰে আমাৰ ইনষ্টিটিউটৰ বিষয়ে বা ল'ম নল'ম সেইবিলাক যদিও জানিব বিচাৰে বা আমাক লগ কৰিব বিচাৰে এবাৰ গুৱাহাটীত আহিলে আমাৰ ইনষ্টিটিউট ভিজিট কৰক আমাক লগ কৰক বা আমাক অভাৰ দ্য ফোন আমাক কণ্টেক্ট কৰিব পাৰে এওঁলোকৰ ফোন নম্বৰ বিচাৰিলেও মোৰ নাম্বাৰটো দিম মই ইহঁতক কোনোবাই যদি বিচাৰে তো মোৰ নাম্বাৰটোতো কণ্টেক্ট কৰিব পাৰে তা আপোনালোকে কি কৰিব এবাৰ আমাৰ ইনষ্টিটিউটত ভিজিট কৰক তাৰপিছত গম পাব যে আপোনালোকৰ ৰাইট চইচ যে আমি হয় সদায় সেইটো আপোনালোকে অনুভৱ কৰিব ঠিক আছে তো আজিলৈ ইমানখিনিয়ে আমাৰ নতুন যি ফাউণ্ডেশ্যন বেটছ জানুৱাৰীৰ পৰা আৰম্ভ হ'ব 27 জানুৱাৰীৰ পৰা ঠিক আছে আৰু তাৰ আগতে এতিয়া আমাৰ যি ক্ৰেছ কোৰ্ছ APSC প্ৰিলিমছৰ কাৰণে সেই ক্ৰেছ কোৰ্ছ কিন্তু ডিচেম্বৰ 27 তাৰিখৰ পৰা আৰম্ভ হ'ব আৰু সেইটো কাৰণে যদি এই গোটেইখিনি কোৰ্ছ আপোনালোকে পাব বিচাৰে বা গোটেইখিনি যাব বিচাৰে ইয়াত গোটেইখিনি নাপাব যদি গোটেইখিনি পাব বিচাৰে তেতিয়াহ'লে আমাৰ 27 তাৰিখৰ কোৰ্ছটো জইন কৰিব লাগিব আৰু সেইটো কাৰণে আপোনালোকে এই নম্বৰটোত যোগাযোগ কৰিব পাৰে ঠিক আছে বাকী কমেণ্টত জনাব ভাল পাইছে বেয়া পাইছে যদি কিবা মই বেছি বকিছোঁ বেছি চিঞৰিছোঁ বা কিবা বস্তু পাহৰাৰ পিছতো যদি আপোনাৰ খং উঠিছে কাৰণ মই শব্দবিলাক এইটো চবৰে হয় ন নৰ্মেল কথা পঢ়াই আছোঁ ইমান প্ৰেছাৰত ঘপকৈ শব্দ এটা মাথাব ওলাই যায় পিছততো মনত পৰিলে তদন্ত বুলি চ' তেনেকুৱা হয় বা কিবা যদি আপোনালোকে ছাজেশ্যন কৰিব পাৰে এনিথিং মানে কিবা যদি থেংক ইউ বুলিও ক'ব পাৰে তেতিয়াও কি কৰিব পাৰে কমেণ্ট কৰিব পাৰে ঠিক আছে সদায় মই মোৰ কমেণ্ট বক্স আপোনালোকৰ কাৰণে খোলা আছে তো আজিলৈ আহোঁ ধন্যবাদ